নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এটো আপোনালোকে গম পাইছে আজি আমি কাৰ লগত কথা পাতিম আৰু কোনখিনি কথা পাতিম বিষয়বস্তু কি হেয়াও নিশ্চয় আপোনালোকে কিছু অনুমান কৰিব পাৰিছে আজিৰ দিনটো এটা ঐতিহাসিক দিন অসম আন্দোলনৰ ফসল অসম চুক্তিৰ আজি 40 বছৰ সম্পূৰ্ণ হৈছে কেইঘণ্টামানৰ পিছত হ'ব 40টা বছৰ এই অসম চুক্তি অসম আন্দোলন বিদেশী এই ধৰণৰ বিষয়সমূহক লৈ যোৱা 40 বা 45 বছৰে অসমত যি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে বা হৈ আছে হেয়া সকলোৰে জ্ঞাত ইয়াৰ ফলতে বহু নেতাৰ জন্ম হৈছে ইয়াৰ ফলতে কোনোবা মুখ্যমন্ত্ৰী হৈছে কোনোবা মন্ত্ৰী হৈছে ইয়াৰ ফলতে কোনোবা বেলেগ বেলেগ দিশত প্ৰতিষ্ঠা লাভ কৰিছে কিন্তু মূল যেটো সমস্যা সেই সমস্যা হৈ ৰৈ গৈ আছে বৰঞ্চ ভোটৰ ওপৰত দানহ পৰা দি অতিৰিক্তভাৱে বিদেশী সমস্যাৰ ক্ষেত্ৰত অসমক কোঙা কৰাৰ যেন কৰবাত ব্লুপ্ৰিন্ট চলি আছে কা আহিছে অন্যান্য বিভিন্ন ধৰণৰ খবৰ খাতিবিলাকো আহি আছে গতিকে এনে প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবাদ জটিল সন্ধিক্ষণত সোমাই পৰিছে হঠাৎ যোৱা দুদিন ধৰি এটা খবৰে সংবাদ আৰু সামাজিক মাধ্যম তোলপাৰ লগাইছে কা আন্দোলনৰ প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাৰ বুকুত জন্ম লাভ কৰা আঞ্চলিক দল অসম জাতীয় পৰিষদৰ নেতৃবৰ্গই ৰাহুল গান্ধীক সাক্ষাৎ কৰিলে নতুন দিল্লীত কংগ্ৰেছৰ নেতা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি তেখেতসকলে কিছু দাবী উত্থাপন কৰিলে যে সংসদত বা সদনত সেইখিনি সজোৰে উত্থাপিত কৰিব লাগে দেশৰ মূল বিৰোধী দলটোৱে যেহেতু চৰকাৰে সেই কামখিনি কৰা নাই তাৰ পিছতেই ক্ৰিয়া প্ৰতিক্ৰিয়া ৰাজ্যত কিয় কংগ্ৰেছ নেতাক সাক্ষাৎ কৰিব অসম জাতীয় পৰিষদে ৰাহুল গান্ধীক কিয় সাক্ষাৎ কৰিব লগা হ'ল আৰু সেই গোটেই প্ৰেক্ষাপটতে আজি আমাৰ অতিথি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ স্বাগতম আমি বহুবাৰ বহিছোঁ আগতে আৰু এইবাৰো বৰ্তমান আপোনাক লৈ ব্যাপক চৰ্চা আপুনি নহয় আপোনাৰ দল আপোনালোকৰ নেতৃবৰ্গ আপোনাৰ সাধাৰণ সম্পাদক উপসভাপতি বা আপোনালোকৰ সকলো বিষয়বস্তুক লৈ হয় আজি উত্তৰ দিব লাগিব ৰাইজে জানিব বিচাৰিব মোৰ প্ৰথম প্ৰশ্নটো কিয় ৰাহুল গান্ধীক সাক্ষাৎ কৰিব লগা হ'ল পোনপটীয়াকৈ ক'বলৈ গ'লে অসম চুক্তিকে ধৰি বিদেশী নাগৰিকৰ সমস্যা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা আধৰুৱা হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয় আৰু সীমান্ত চিল কৰা এই সমগ্ৰ বিষয়বোৰক যিহেতু অতদিনে সমাধান সূত্ৰ উলিওৱা নাই চৰকাৰ সকলোৰে হৈছে কংগ্ৰেছ দীঘলীয়া সময় আছে বিজেপিও আছিল বাজপেয়ীৰ দিনত তৃতীয় মৰ্চাৰ চৰকাৰ হৈছে সকলো চৰকাৰ অসমতো বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ কৰিছে কিন্তু এই সমস্যাটোৰ সমাধান আজিলৈকে হোৱা নাই আৰু এই যেটো ৰাজনৈতিক যেটো বিষয় এটা ৰাজনৈতিক সামাজিক বিষয় যেটোৰ ওপৰত যি বিষয়টোৱে অসমৰ সমাজ আমাৰ সংস্কৃতি আমাৰ সমাজৰ ভৱিষ্যত ভাষা মাটি ভেটি ৰাজনৈতিক ভৱিষ্যত সকলো কথাৰ ওপৰত ব্যাপক এটা প্ৰভাৱ পেলায় সেই বিষয়টো সমাধান হৈ নথকাটো মানে সমাধান আজিলৈকে সূত্ৰ উলিয়াব নোৱাৰাটো বা অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এইখন কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ধৰণৰ বিধিগত সাংবিধানিক ব্যৱস্থা নোলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে অতি মই ভাবোঁ যে জাতীয় জীৱনৰ কাৰণে অসমৰ সকলো থলগিৰি ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ কাৰণে অত্যন্ত ভয়ংকৰ ভৱিষ্যতৰ এটা ইংগিত দিছে সেইকাৰণে এই মুহূৰ্তত আমি দেশৰ বিৰোধী দলপতিগৰাকীক লগ কৰিছোঁ আপুনি এইটো কথা কোৱাৰ লগে লগে প্ৰশ্ন কৰিব যে আগতেও কংগ্ৰেছে শাসন কৰিছিল তেওঁলোকে এই কাম নকৰিলে কিয় এই প্ৰশ্ন আহিব সেই সময়তো আমি এই বিষয়বোৰ যেতিয়া আহিছিলে যেতিয়া 2005 চনৰ 5 মেত সদৌ অসম ছাত্ৰ সন্থাই ত্ৰিপাক্ষিক হয়
ত্ৰিপাক্ষিক বৈঠকত মনমোহন সিঙৰ ওচৰত যেতিয়া এই আলোচনাত অংশগ্ৰহণ কৰিছিলে মই সাধাৰণ সম্পাদক হৈ থাকোঁতে গৃহমন্ত্ৰী পৰ্যায়ত যেতিয়া ৰাজনাথ সিং ডাঙৰীয়াৰ লগত আলোচনা হৈছিলে গোটেই বিষয়বোৰ উত্থাপন কৰা হৈছিলে তাৰ মাজত গৃহ বিভাগৰ সচিব এটা সময়ত জিকে পিল্লাৰ লগতো সেই সম্পৰ্কত আলোচনা বিলোচনা কৰি আনকি সংৰক্ষণৰ মানে ৰাজনৈতিক যিটো ৰক্ষণাবেক্ষণ সাংবিধানিক ৰক্ষা কৱচৰ কথা আছিল সেই সম্পৰ্কটো যথেষ্ট আগবাঢ়িছিল আনকি কিমান শতাংশ হ'ব সেই সময়ত আনকি বাজপেয়ী আদৱানীৰ চৰকাৰ আছিল সেই সময়তো এই কথাবোৰ আহিছিল আৰু গতিকে এই বিষয়বোৰ যিহেতু সমাধান হোৱা নাই বা বিভিন্ন চৰকাৰসমূহে বিষয়বোৰ যি ধৰণে গুৰুত্ব দিব লাগে দিয়া নাই তাৰ কাৰণে আমি এইবাৰ ৰাহুল গান্ধীক লগ কৰি কৈছোঁ যে আপোনাৰ পিতৃ যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া চুক্তি স্বাক্ষৰ হৈছিল পিতৃত আপোনাৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ অৱস্থাতে চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এবাৰ আলোচনা হৈছিল কেনেকৈ ৰূপৰেখা 86 চনত তাৰ পাছত কংগ্ৰেছ চৰকাৰৰ দিনতে 2005 চনত আৰু আলোচনা হৈ এই বিষয়ত বিশেষকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাইলট প্ৰজেক্টৰ কাম বা আধাৰটো প্ৰস্তুত কৰিছিল তাৰ পাছত উচ্চতম ন্যায়ালয়ে গোটেই বিষয়টো আগবঢ়ালে গতিকে এতিয়া যিহেতু গোটেইবোৰ অসমাপ্ত নাই কৰা কেৱল মাত্ৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে বিজেপি দল এতিয়া শাসনত আছে 11 বছৰ শাসন কৰিলে তেখেতসকলে 11 বছৰ দিল্লীত চৰকাৰ অসমত 9.5 বছৰ এই সময়ত যিবোৰ তেওঁলোকে কথা কৈছিল এইবোৰ কাম যিহেতু নকৰিলে বিদেশী তালি টোপোলা বান্ধি যাব লাগিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন তেওঁলোকে সংসদৰ মজিয়াতে কৈছিলে যে তেওঁলোকে আনে কৰিব নোৱাৰা কাম কৰিলে হয় কিন্তু কাৰ্যকৰীকৰণ কিয় কৰা নাই তাৰ পাছত 6 নম্বৰ দফা যেতিয়া কা জাপি দিলে যেতিয়া কাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিলোঁ কা আনি যেতিয়া অসম চুক্তিৰ যিটো মূল দফা 5 নম্বৰটোক ডাইলিউট মানে একেবাৰে নাটছাট কৰিলে তাৰমানে মূল আত্মাটো তাৰ ওপৰত ভোট বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ কথা আছে তাৰ ওপৰত ভিত্তি কৰি 6 নম্বৰ দফা দিয়া কথা আছে গতিকে সেইটোকে যেতিয়া তেওঁলোকে নাইকিয়া কৰি পেলালে কাৰণ এই গোটেই কথা বতৰাবোৰ লোকসভাৰ মজিয়াত উত্থাপন হ'ব লাগে কাৰণ এতিয়া আপোনালোক যিহেতু বিৰোধী দলত আছে বা বিৰোধী আপুনি দলপতি আপোনাৰ পিতৃৰ উদ্যোগত সেইটো সময়ত চুক্তি স্বাক্ষৰ হৈছিল গতিকে বিষয়বোৰৰ সমাধান লাগে অন্তত আমাৰ মানুহৰ ভৱিষ্যতটোতো অন্তত ভাবি চাওক ইয়াত যিসকল মানুহে হাজাৰ হাজাৰ বছৰ ধৰি যোনে ইয়াত বসবাস কৰি আছিলে যিসকল ইয়াৰ মানুহ ভূমিপুত্ৰ বুলি যাক কোৱা হয় তেওঁলোক আজি কিন্তু সংকটত আছে শংকাত আছে গতিকে তেওঁলোকক আশ্বস্ত কৰিব লাগে তেওঁলোকক অধিকাৰ দিব লাগে সেইকাৰণে আপুনি বিৰোধী দলপতি হিচাপে এই ভূমিকা পালন কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি তেখেতৰ ওচৰলৈ গৈছিলোঁ মই তেখেতে কি ক'লে বাৰু সেইখিনিলৈ মই আহিম কেনেকুৱা কিন্তু কথাটো হ'ল যে যাব কিয় প্ৰশ্নবিলাক হৈ আছে যে কংগ্ৰেছৰ গোটেই অথন্তৰৰ মূল কংগ্ৰেছক লৈ পেলাই গোটেই অসম আন্দোলনৰ 855 জন শ্বহীদৰ সেই যিটো ত্যাগ তাৰ গোটেই কাৰণ অথন্তৰৰ মূল কংগ্ৰেছে সাপ হৈ খুটিব এতিয়া বেজ হৈ আকৌ জাৰিব নেকি এই ধৰণৰ কথাবিলাক ওলাই আছে আৰু ক'ৰবাত কোনো ক্ষেত্ৰত ওলাইছে যে অসম জাতীয় পৰিষদৰ নেতৃত্বই এই কথাবিলাক জাষ্ট ক'ব লাগে কাৰণে কৈছে হিডেন এজেণ্ডাটো বেলেগ হিডেন এজেণ্ডা হৈছে যে নিজৰ যিসকল নেতা গৈছে অহা নিৰ্বাচনত তেওঁলোকৰ আসনসমূহ নিষ্কণ্টক কৰা এই কথাটো আপুনি কেনেকৈ উত্তৰ দিব নহয় সেইটোতো এটা মানুহৰ ভ্ৰান্তি মানুহে এটা কৰা বা সমাজ জীৱনত বা বেলেগ সংবাদ মাধ্যমত কৰা চৰ্চা বা আলোচনা ভাৱনা এটা চাওক প্ৰথম কথা আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ দিনতেই ঐতিহাসিক অসম আন্দোলন হৈছিল 855 জন মানুহ জীৱন দিব লগা হৈছিল বহু গুলীবিদ্ধ হ'ল ধৰ্ষিতা হ'ল পংগু হ'ল তাৰ অলপ দিনৰ কাৰণে জনতা দলৰ চৰকাৰো সেই সময়ত আছিল যেতিয়া প্ৰথম শ্বহীদ হৈছে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তেতিয়া কংগ্ৰেছৰ চৰকাৰ নাছিল অলপ সময়ৰ কাৰণে বেলেগ দলৰ কিন্তু মূল বেছি সময় কংগ্ৰেছৰ শাসনত আছিল দেশত দুটা ৰাষ্ট্ৰ আছে গণতান্ত্ৰিক দেশসমূহত চৰকাৰক বিষয়বোৰ উত্থাপন কৰিব লাগিব আজি অসমৰ ৰাইজে কিয় ভোট দিছিলে বিজেপিক কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে 15-16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব কৈছিলে অসম চুক্তিৰ আধাৰ 6 নম্বৰ দফাৰ আধাৰত সাংবিধানিক সুৰক্ষা সাংবিধানিক প্ৰশাসনীয় আৰু আইনী সুৰক্ষা অসমক দিব এতিয়া এইবোৰ কথাৰ ওপৰত ভিত্তি কৰিয়েতো ভোট দিছিল ভোট দিয়াৰ পিছত ৰাইজে আশা পালি আছিল যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ লগে লগে বিদেশী নাম চিনাক্তকৰণ কৰিব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বহিষ্কাৰ কৰিবৰ কাৰণে বাংলাদেশৰ লগত কথা পাতিব 6 নম্বৰ দফা কাৰ্যকৰী কৰিব সীমান্ত চিল কৰিব আমাক কি বুলি কৈছিল যে সীমান্ত পানী নহৰকাৰ ধৰণে চিল কৰিব তাৰমানে সীমান্তত অতদিনে ফ্লোটিং বিঅপি হোৱা নাছিলে কংগ্ৰেছৰ দিনত এতিয়া ফ্লোটিং বিঅপিও দিব তেওঁলোকে লেজাৰ গাইডেড টেকন'লজি
এটা প্ৰযুক্তিবিদ্যা ইজৰাইলৰ পৰা আনিছে সেইটো তেওঁলোকে তাত নতুনকৈ আৰম্ভ কৰিব বা ইন্ট্ৰডিউচ কৰিব আৰু অকল ভাৰত বাংলাদেশ সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণেই কৃত্ৰিম উপগ্ৰহ দিম বুলি দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছিল আৰু ৰাজনাথ সিঙে আনকি সীমান্ত চাইছিলে গতিকে এই গোটেই কথাবোৰ যেতিয়া তেওঁলোকে নকৰাৰ কাৰণে আজি আমি দেশৰ দলপতি বিৰোধী দলপতিক আমি কথাবোৰ কৈছোঁ গতিকে আমি আমাৰ ফালৰ পৰা যিটো ডিপ্ল'মেচি বুলি কয় যিটো আমাৰ কৰিবলৈ আমাৰ জাতীয় দায়িত্ব যিটো আছে তেওঁলোকৰ লগত কথা পাতিব লাগিব ক'ব লাগিব কথা সঁচা কথাটো ক'ব লাগিব দেখুৱাই দিব লাগিব সেইকাৰণে আমি তেওঁলোকৰ ওচৰলৈ গৈছোঁ একেবাৰে যুক্তি সহকাৰে গোটেই কথাবোৰ কৈ দিবৰ কাৰণে কেনেকুৱা ভয়াৱহতা কাৰণ বিগত সময়ছোৱাত অকণমান কাম আগবাঢ়ি নহ'ল জিকে পিল্লাৰ দিনতো হৈছিলে বা যেতিয়া মনমোহন সিঙৰ দিনত আলোচনা হৈছিলে তেতিয়াও বহুত আশা কৰিছিলে ধুনীয়াকৈ ডাঙৰ বৰ সৰফেৰে এডভাৰটাইজমেণ্ট অসম চৰকাৰে তেতিয়া প্ৰকাশ কৰিছিলে মানে এই গোটেই কথা বতৰাবোৰ আমি সেইকাৰণে এবাৰ পুনৰ কৈছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংসদৰ মজিয়াত কথাবোৰ মিছা কথাবোৰ আমাক ঠগা কথাবোৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা দিম বুলি কৈ তেওঁলোকে নিদিয়া কথা বতৰাবোৰক দেশৰ বিৰোধী দলপতিগৰাকীয়ে শক্তিশালী কাৰণ কোনোবাই নহয় কোনোবাই উত্থাপন কৰিব লাগিব কিন্তু কৰিবনে না আমি আশাবাদী আমি বিষয়বোৰ হেঁচা দিব পাৰোঁ আমি ক'ব পাৰোঁ আৰু ৰাজনৈতিকভাৱে যদি আমাৰ সেই সক্ষমতা আহে আমি যুঁজিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি যুঁজিব পাৰিম কিন্তু এতিয়া আমি আশা কাৰোবাক নহয় কাৰোবাক কৰিব লাগিব যিহেতু বিজেপিয়ে নকৰিলে গতিকে আমাৰ ৰাস্তা কি আমি বিৰোধী দলপতিক সেইকাৰণে এই বিষয়বোৰ নেতৃত্ব ল'বলৈ আমি কৈছোঁ আৰু আমি আশাবাদী যে কাৰণ আমাৰ অসমৰ ৰাইজৰ আশা আকাংক্ষাক যদি আমি অনুধাৱন কৰিব নোৱাৰোঁ ৰাজনৈতিক দলবোৰে বিৰোধীয়ে তেতিয়াহ'লে আমি আমাৰ অসমৰ জনগণৰ পৰা যিটো পাব লগা যিটো প্ৰাপ্য মৰম সেইটো পাবলৈ আমি সক্ষম নহ'ম কাৰণ মৌলিক বিষয়বোৰ কৰিছোঁ এতিয়া যিবোৰ কৰিছোঁ আছিলে সেইবোৰ নাইকিয়া কৰি তেওঁলোকে কিছুমান সাম্প্ৰদায়িক এজেণ্ডাৰ বিষয়বস্তু বিয়পাই দিব কৈছে দেশৰ যিটো ৰাজনৈতিক পৰিৱেশ য'ত মেৰুকৰণৰ কথা ধ্ৰুৱীকৰণৰ কথা কয় সেইটোৰ মাজত আমাক সীমাবদ্ধ ৰাখি আমাৰ মৌলিক সমস্যাসমূহক মানুহক মাজত ধুঁৱলি কুঁৱলি কৰি নাইকিয়া কৰি দিব খুজিছে আন মৌলিকবোৰ সমস্যাটো আছে খোৱা বোৱা ৰজি ৰুটিৰ কথা যিটো কথা আছে বা চাকৰি বাকৰি বা সংস্থাপন বা নিবনুৱা আৰু মৌলিক বিষয় কিন্তু তাৰ উপৰিও এইবোৰ ৰাজনৈতিক বিষয় এইবোৰৰ লগত সামাজিক ৰাজনৈতিক ভৱিষ্যত জড়িত এইবোৰৰ লগত আমাৰ ভাষিক তাৰ লগে লগে আমাৰ গোটেই সমাজখনৰ মাটি ভেটিৰ প্ৰশ্ন জড়িত হৈ আছে গতিকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে যেনেকৈ এতিয়া দেশত ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰি কৰা ঘটনাবোৰ বা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা SIR তাৰ সম্পৰ্কত যেনেকৈ সৰব ভূমিকা লৈছে এইটোতো অসমৰ সংকটৰ কথা এইবোৰো তেনেধৰণে যদি কাৰণ চক বিৰোধীৰ ভূমিকা গণতান্ত্ৰিক ব্যৱস্থাত অনস্বীকাৰ্য শক্তিশালীভাৱে যেতিয়া কাৰণ আৰু এটা আমাৰ সুবিধা হ'ল যে বিৰোধী উপদলপতিগৰাকী অসমৰ মই সেইটোৱে মই যিহেতু আগদাহৰি আপুনি গৌৰৱ গগৈকো সাক্ষাৎ কৰিছে আপোনালোকে তেওঁৰ লগতো এইখিনি বিষয় নে বেলেগ কিবা বিষয় নাই এইখিনিয়ে মূল বিষয় চাওক আমি বাকীৰ আপোনাৰ মানুহৰ যিটো মানে আলোচনাৰ বিষয় ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত মই বিধায়ক হোৱা সেইবোৰ যদি আমাৰ জীৱনৰ ইমান আকাংক্ষা মানে আমি যদি মৰি আছোঁ মানে সেইটো হ'বৰ কাৰণে তেতিয়াহ'লে আমাৰ কাৰণে সুবিধাবাদী ৰাজনীতিৰ এটা বাট আছিলে সেইটো আমি কেতিয়াও কৰিব খোজা নাই এটা আদৰ্শ এটা ধাৰাক লৈ যুঁজিব খুজিছোঁ ৰাজনৈতিকভাৱে সমাধানৰ বাট বিচাৰিছোঁ আৰু সেইকাৰণে তেওঁলোকৰ ওচৰলৈ গৈছোঁ এতিয়া কথাটো এনেকুৱা মই ঠিকে আছে এইখিনি কথা আপুনি সেইদিনাখনি সংবাদ মাধ্যমৰ আগতো কৈছে সংবাদমেল যোগেও কৈছে কিন্তু দুজন যেতিয়া ৰাজনৈতিক ব্যক্তি একেলগ হয় এইটো কোনো বিশ্বাস নকৰিব যে তেওঁলোকে ৰাজনৈতিক কথা বতৰা একো নাপাতিব বুলি 100% ন মই একেবাৰে একমত যে আপোনালোকে মূল এই কথাখিনি আলোচনা কৰিছে কিন্তু ৰাজনৈতিক কথা যেহেতু বিৰোধীৰ উমৈহতীয়া মঞ্চ এখন আছে সেই মঞ্চখনৰ আপুনি বিশেষ দায়িত্বত আছে যোৱা সময়ছোৱাত একেলগে আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে লোকসভা নিৰ্বাচনত আপুনি নিজে প্ৰাৰ্থী আছিল কিন্তু এই গোটেই বিৰোধী ঐক্যমত কিবা কিবি এই প্ৰসংগসমূহৰ লগত কথা এবাৰো নোলালনে নহয় সেইবোৰ কথাটো ইতিমধ্যে মই ৰাজহুৱাভাৱে কৈছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া সভাপতিৰ দায়িত্ব ল'লে লোৱাৰ পাছতো যেতিয়া তেওঁক অভিনন্দন জনাইছোঁ অভাৰ টেলিফোন তেতিয়াও ডে 1তে কৈছোঁ যে ভৱিষ্যতে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবলৈ হ'লে আমি ঐক্যবদ্ধ হ'ব লাগিব দেশৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট সকলোৱে অনুধাৱন কৰিছে আমাতকৈ বেছি তেখেতসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠন আছে বা তেওঁলোকৰ যিসকলে মানে বিভিন্ন প্ৰফেচনেল ষ্ট্ৰেটেজি যিসকলে মেনেজমেণ্ট কৰে বা চোৱা চিতা কৰে সেইসকল তেওঁলোকৰ বহুত মানুহ ভাৰতবৰ্ষৰ বিভিন্ন তাৰ পৰা তেওঁলোকে এই কথাটো নিশ্চয় বুজি পায় গতিকে এতিয়া যিহেতু 40 বছৰ অসম চুক্তি সম্পাদনৰ 40 বছৰ
হ'ব আজি নিশা গতিকে এই মুহূৰ্তত আমাৰ এই জাতীয় প্ৰশ্নবোৰৰ আটাইতকৈ বেছি গুৰুত্ব আছে আৰু সেইকাৰণে অকল আমি এইবাৰ এই যাত্ৰাটোত এই কথা বতৰাবোৰে সীমাবদ্ধ ৰাখিছোঁ কাৰণ ঐক্যবদ্ধতাৰ কথা আহিলে বাকী দল সংগঠন বাকী আন ৰাজনৈতিক দলবোৰৰ কথাও আছে সকলোৰে লগত কৰাৰ কথা আছে অসম বুলি আমি এটা বিৰোধী ঐক্যবদ্ধ হৈ আছোঁ যিহেতু মানে উপ নিৰ্বাচনৰ পিছত কংগ্ৰেছ আমাৰ লগত নাথাকিলে গতিকে আমি নিৰ্বাচনী কথা পাতিবলৈ গ'লে কথা পাতি যাম লুকাই চুৰকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ কেতিয়াও কোনো কাৰণতে অসম জাতীয় পৰিষদে নাযায় ইয়াৰ এইবাৰৰ যাত্ৰাৰ মূল লক্ষ্যটোৱেই হ'ল অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতটো নিশ্চিত কৰিবৰ কাৰণে এটা আধাৰ প্ৰস্তুত কৰিব লাগে এখন যুঁজখন আমি অসমত দি আছোঁ দিল্লীলৈ সম্প্ৰসাৰণ হ'ব লাগিব কোনোবাই নহয় কোনোবাই ক'ব লাগিব আমি চেষ্টা কৰিছোঁ ক'বলৈ বুজাবলৈ দায়িত্ব সকলোৰে আছে এইখন অসমটো দেশৰে অংগ এইখন অসমৰ ইয়াত থকা পুৰণি মানুহখিনিৰ তেওঁলোকৰ সংকট আছেনে নাই আছে এইটো স্বীকাৰ কৰিব লাগিব মই আৰু দুটামান ইয়াৰ আনুষংগিক কথা বতৰা আছে আহিম কিন্তু কথাটো হ'ল আপুনি যিটো সময়ত আপোনালোকে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল সেই সমসাময়িকভাৱে ইয়াত ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেলৰ সম্বোধন কৰিছিল বা সাংবাদিকক সম্বোধন কৰিছিল আৰু তেখেতে দুটামান কথা কৈছিল প্ৰথম কথা যে তেখেতে কনফিউজ যে তেখেতে কিয় গৈছে নাজানো বুলি কৈছে যে কথা আপোনাৰ লগত কথা পাতিম বুলি কৈছে যে মই লৰিণ গগৈৰ লগত কথা পাতিব লাগিব তাৰপিছতহে মই জনাব পাৰিম সমান্তৰালভাৱে তেখেতে এইটোও কৈছে যে যেতিয়া লগ পাব নিশ্চয় মিত্ৰতাৰ কথা আহিবই আৰু মিত্ৰতাৰ সজোৰে সেয়া উপস্থাপন হ'ব লাগে কথাখিনি মানে অকণমান ধূসৰ মই খোলাকৈ জানিব বিচাৰিছোঁ যে কৈছে যে আমাক কৈ যাব এটলিষ্ট পাৰিলেহেঁতেন আমিও বহুত কিবা কিবি ক'লোহেঁতেন একেবাৰে কিয় গোপনে শব্দটো ব্যৱহাৰ হ'ল গোপনে গুচি গৈছে এইটো কিয় হৈছে এই বস্তুটো নহয় এইটো একেবাৰে আমাৰ অসম জাতীয় পৰিষদ কেন্দ্ৰিক এটা গোটেই কথা আমাৰ নিজৰ ইছ্যুবোৰ আপুনি চাব যে যোৱাবাৰো আমি যেতিয়া মল্লিকাৰ্জুন খাৰ্গেক অসম জাতীয় পৰিষদে লগ কৰিছিলে 14টা বিভিন্ন বিষয় আমি উত্থাপন কৰিছিলোঁ এইটো আমি আমাৰ নিজৰ যিবোৰ জাতীয় এজেণ্ডা যিবোৰ আছে যিবোৰত আমি অসম জাতীয় পৰিষদ এক্সিষ্ট কৰোঁ আমাৰ আধাৰটো আমাৰ দৰ্শন আৰু আদৰ্শ নিহিত হৈ থকা যিবোৰ বিষয় জাতীয় প্ৰশ্ন এইবোৰ আমি অকলে কৰাৰ আমাৰ অধিকাৰ নাই নেকি এইটো এজ এ পাৰ্টি কৈছোঁ যদি সামূহিক কথা কিয় আমি লুকাই চুৰকৈ যাম এইটো মই ভাবোঁ যে কোনেও বেয়া পোৱা সন্দেহ কৰা প্ৰশ্নই থাকিব নোৱাৰে মিত্ৰতা মানে কি অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাটোতে কথা শেষ নেকি নহয় আমিতো সকলো বুলি কৈছোঁ আমি এটাই কৈছোঁ যে বিৰোধীৰ মিত্ৰতা লাগিব এই গোটেই বিৰোধীৰ কথাটোত খালি AIDFক একাষৰীয়া কৰি ৰাখিছোঁ কাৰণ তেওঁলোক বিজেপিৰ বি টিম বাকীবোৰৰ ক্ষেত্ৰততো ময়ে পৃষ্ঠপোষকতা কৰি আছোঁ আৰম্ভণিৰ পৰা আপুনি যদি চাব কোনো ধৰণৰ নেতিবাচক কথা কৰা নাই সদায় যোগাত্মক কথাই কৈ আহিছোঁ আৰু সকলোৱে কৈছোঁ যে আমি অকণমান ধৈৰ্য ধৰি মূল লক্ষ্য যিটো মানে ঘূৰি থকা মাছটোৰ চকুত লক্ষ্য কৰি তীৰ মাৰিবলৈ আমি সকলোৱে ৰণকৌশলটো ঠিক কৰিব লাগিব ঠিকে আছে বাৰু কথাখিনি আপুনি কৈছে কিন্তু লুৰিণজ্যোতি গগৈ অখিল গগৈৰ বন্ধু নে শত্ৰু আচলতে নহয় আমিতো সকলোৰে বন্ধু চক অখিল গগৈ বুলি নহয় বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ আমি সকলোৰে মানে বন্ধু কাৰণ শত্ৰু হৈ থাকিলে কাৰণ আখৈ তেওঁলোকে পাব আমি সকলো বন্ধু হোৱাটো প্ৰয়োজন এই সংকটৰ সময়ত আমি সকলোৱে বন্ধুত্বৰে এইখন যুঁজ পাৰ হ'ব লাগিব আৰু ভালকৈ যুঁজিব লাগিব আৰু অখিল গগৈ ডাঙৰীয়া এনেও আমাতকৈ অগ্ৰজ সামাজিক সংগ্ৰামৰ দিশৰ পৰা বয়সৰ লেখেৰে ৰাজনৈতিকভাৱে গতিকে তেখেতে এই কথাটো কেতিয়াও সন্দেহো ব্যক্ত কৰিব নালাগে খঙো খাব নালাগে কোনো ধৰণৰ তেখেতে অসন্তুষ্ট হ'ব নালাগে একেবাৰে সম্পূৰ্ণ আমাৰ দলীয় যিবোৰ বিষয় সেইবোৰক লৈ গৈছোঁ আৰু সেইকাৰণে স্পষ্টকৈ কৈছোঁ আৰু কোনো কথাত যে চাওক আমি যুঁজি আছোঁ বিজেপিক উৎখাত কৰিবৰ কাৰণে গতিকে এই সময়ত আমি কেতিয়াও কনফিউজিং কথা বা ক্ষতি হ'ব পৰা কোনো ধৰণৰ বিৰোধীক মানে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব পৰা ধৰণৰ কোনো কথাতে কেতিয়াও অসম জাতীয় পৰিষদ জড়িত নহয় এতিয়া এটা কথা আপোনাক মই সুধিব লাগিব যে কালিৰ দিনটোত হঠাৎ এটা নতুন এংগুল দেখা পোৱা গ'ল যেতিয়া দীৰ্ঘ সময়ৰ পিছত এসময়ত আপোনাৰ অগ্ৰজ মই ছাত্ৰ সন্থাৰ মজিয়াত আপোনাৰ
জ্যেষ্ঠ ভাতৃ গুৰু বুলিও মই ক'ব কোনো ক্ষেত্ৰত ক'ব বিচাৰিম হঠাৎ আপোনাৰ বিৰুদ্ধে সৰব হ'ল সেয়া হ'ল প্ৰাক্তন সাংসদ মন্ত্ৰী তপন কুমাৰ গগৈ তপন গগৈ ডাঙৰীয়াই এই কথাটো উল্লেখ কৰিছে যে আছু নেতা হিচাপে তেখেত লজ্জিত প্ৰাক্তন আছু নেতা হিচাপে যে এই কাম লৰিণজ্যোতি গগৈ কৰিছে তপন গগৈ দেই ইমানজন হয় আপোনাৰ প্ৰতিক্ৰিয়া আপুনি কৈছে আজি হ'লেও মই জানিব বিচাৰিম হয় নহয় মই নিজেও আচৰিত হৈছোঁ কেনেকৈ তেখেত হঠাৎ মানে তেখেতৰ মাত ওলালে হঠাৎ কেনেকৈ সাৰ পালে নে এই সাৰ পোৱাবলৈ কোনোবাই জগাইছে নেকি প্ৰকাণ্ড ঢোল বজাই মানে কুম্ভকৰ্ণৰ নিদ্ৰা ভংগ কৰিবৰ কাৰণে কোনোবা ঢোলটো কোনে বজাইছে সেইটোহে মই ভাবি আছোঁ কাৰণ তেওঁ লজ্জিত কেতিয়া হ'ব লাগিছিলে যেতিয়া 5গৰাকীকৈ যুৱকক যেতিয়া গুলীয়াই হত্যা কৰি দিয়া হৈছিলে যেতিয়া নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ আমি যাক কা বুলি কওঁ সেইখন জাপি দিওঁতে অসম আন্দোলনৰ ফচল অসম চুক্তিৰ আত্মা 5 নম্বৰ দফাটো যেতিয়া হত্যা কৰি পেলালে হত্যা মানে অসম চুক্তিখনৰ হত্যা মানে আপোনাৰ 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ বাবে হত্যা এই হত্যাৰ সময়ত আত্মাৰ হত্যাৰ সময়ত তেওঁ যেতিয়া লজ্জিত নাই হোৱা মইতো আচৰিত পাইছোঁ 5 বছৰ তেওঁ সুযোগ পাইছিলে তো এবাৰ অসম চুক্তিৰ এটা দফা সম্পৰ্কত তেওঁ এটা বক্তব্য ৰাখিলে নেকি মোক কওকচোন তাত তেওঁ লজ্জিত হৈছে নে নাই হোৱা মোৰ সেইটোহে মৌলিক প্ৰশ্ন আমাৰ ৰাজনৈতিক স্বাৰ্থ আমি বেলেগৰ দৰে নিজৰ ব্যক্তিগত লালসা ব্যক্তিগত চিন্তালে কৰিলে আমি এনেকৈ সংগ্ৰামী ৰাজনীতি নকৰোঁ আদৰ্শ সলনি কৰা চৰিত্ৰ চিন্তা আমাৰ নাই আৰু সেই কামেৰে কাম কৰি আছোঁ আৰু সেই ধৰণে কাম আমি কৰি যাম আপোনাৰ কথাখিনি ঠিকে আছে কিন্তু মই আপোনাৰে এই সময়ছোৱাত য'ত দিনত এটা পুৰণা মন্তব্য খুব যেটো আমি কওঁ আজিকালি ভাইৰেল হৈ আছে আপুনি কৈছে যে জাতীয়তাবাদ কংগ্ৰেছ বা বিজেপিৰ বুকুচাত উঠি নহয় জাতীয়তাবাদৰ মৌলিক এটা সেইকাৰণে কোনো কাৰণতে আমি বুকুচাত উঠাই নাই কংগ্ৰেছৰ বুকুচাত উঠি আছে আপোনালোক সেইটো আপোনাক কোৱা কথা কাৰণ এতিয়া চোক আমি বিৰোধীৰ মূল বিষয়টো ভোট বিভাজন নহবৰ কাৰণে সহাৱস্থান আদৰ্শ দৰ্শনৰ বিৰোধিতা আমাৰ আছে সেইটো কথা আমি স্পষ্টভাৱে কৈছোঁ আৰু দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট বা অসমৰ প্ৰেক্ষাপট চাই আমি দেখিছোঁ যে বিৰোধী আমি যদি আমাৰ অসম জাতীয় পৰিষদ বা জাতীয়তাবাদী দলসমূহ অকলহৰে একত্ৰিত হৈ নিৰ্বাচন খেলে এফালে কংগ্ৰেছ ব্লক এফালে জাতীয়তাবাদী ব্লক আৰু আনফালে বিজেপি তেতিয়াহ'লে লাভটো বিজেপিৰ হ'ব কাৰণ বিৰোধীৰ ভোটটো বিভাজন হ'ব আদৰ্শগত মিল কংগ্ৰেছৰ লগত নাই দাৰ্শনিক মিল কংগ্ৰেছৰ লগত নাই বিজেপিৰ লগত কোনো কাৰণত থাকিব নোৱাৰে কংগ্ৰেছৰ লগতো কোনো কাৰণত থাকিব নাই কিন্তু এই যুঁজখনত বিজেপিক পৰাভূত কৰাটো এটা গণতান্ত্ৰিক আৰু সাংবিধানিক দায়িত্ব বুলি আমি উপলব্ধি কৰোঁ সেইকাৰণে আমি সহাৱস্থান কৰিছোঁ আমি এই যিটো এনেকুৱা ধৰণৰ ঘটনা বহুত ঘটিছে যেতিয়া কংগ্ৰেছক উৎখাত কৰিব বিচাৰিছিলে তেতিয়া বিজেপিয়ে বাওঁপন্থীৰ লগত লগ লাগিছিল বহু সময়ত তৃতীয় মৰ্চাৰ চৰকাৰ কংগ্ৰেছৰ সহযোগিতা লৈছিলে গতিকে এইবোৰ কিন্তু আদৰ্শ সেই বুলি পৰিহাৰ কৰা নাই ডিএমকে হৈ আছে বা আন যিবোৰ ৰাজনৈতিক শক্তি টিএমচিয়ে নিজৰ যিটো আঞ্চলিক যিটো চৰিত্ৰ যদিও ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বুলি কয় আঞ্চলিক চৰিত্ৰটো জীয়াই ৰাখিছে মাৰাঠীও ৰাখিছে শিৱসেনাও ৰাখিছে গতিকে কেতিয়াবা কাৰোবাৰ লগত কাষত মানে কি গগৈ ডাঙৰীয়া আপুনি একমত কিন্তু আপুনি যিকেইটা উদাহৰণ দিলে ডিএমকে শিৱসেনা টিএমচি তাৰ সমান্তৰালভাৱে ঠিক আছে একদম মই একমত সম্পূৰ্ণৰূপে আপোনাৰ লগত কিন্তু অসমখনলৈ যদি চাওঁ অসমৰ যিটো আঞ্চলিক শক্তি মই যিখিনি আছে আৰু অন্যান্য বৰ পুতৌ জমে মানে চালে খুব সেইটোতো আমি সেইকাৰণে সুধিছোঁ যে অসম যে অসম জাতীয় পৰিষদো অসমৰ যে হয় অসমৰ আঞ্চলিক নেতাসকলৰ যিখিনি তেখেতসকলক যদি আমি অধ্যয়ন কৰোঁ গোটেই ইতিহাসটো যদি আমি চাওঁ অসম গণ পৰিষদৰ কথাই কৈছোঁ মই মূলতঃ মই কেতিয়াও অস্বীকাৰ নকৰোঁ আপোনাৰ কথাটো একেবাৰে শুদ্ধ আৰু সত্য প্ৰফুল্ল মহন্ত ভৃগু ফুকনক অসমৰ ৰাইজে ভগৱানৰ দ্বিতীয় অৱতাৰ ধৰণে ব্যৱহাৰ কৰিছিলে মহাপুৰুষৰ দৰে তেওঁলোকে অসমখনক এটা নতুন এটা নৱজাগৰণ আনিব নতুন চিন্তাৰে সমাজ গঢ়িব পৰৱৰ্তী দিনসমূহতো তেওঁলোক যোৱাৰ পিছতো এই দলটোৱে কিবা এটা কৰিব আশাৰে বাট চাই আছিলে 10 বছৰ কম সময় নহয় সৰ্বানন্দ সোণোৱাল ক'ৰ মানুহ আছিলে জাতীয়তাবাদী আদৰ্শৰ মানুহ যেতিয়া সৰ্বানন্দ সোণোৱালেও গৈ যেতিয়া বিজেপিৰ লগত এই ধৰণৰ কাম বা আদৰ্শৰ একেবাৰে ওলোটা কথা এটাত যেতিয়া নিজৰ মুখ্যমন্ত্ৰীত্বটো তেওঁলোকে কৰিলে আনকি আজি চক যিগৰাকী মুখ্যমন্ত্ৰীয়ে বহু কথা কৈ আছে তেওঁতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলে তেওঁ সেই সময়তে ইমান কম বয়সতে নিজৰ ব্যক্তি ন্যস্ত ব্যক্তিগত স্বাৰ্থৰ কাৰণে হিতেশ্বৰ শইকীয়াৰ লগত তেতিয়া
সেই সময়ত হাত মিলাইছিল গতিকে আমাৰ নেতাসমূহৰ বিড়ম্বনা এইটোৱেই যে নিজৰ স্বাৰ্থৰ কাৰণে এতিয়া আমি গৈছোঁ জাতীয় প্ৰশ্নত আমাৰ মূল কথাটো হ'ল জাতীয় বিষয়সমূহে লৈ গৈছোঁ আমি নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবলৈ কেতিয়াও যোৱা নাই এখেতসকলৰ গোটেই কথা বতৰাবোৰৰ কাৰণে আজি সমগ্ৰ ধাৰাটোৱে এতিয়া আপুনি কোৱা নিচিনাকৈ বহুদা বিভক্ত সমগ্ৰ ধাৰাটোৱে এতিয়া আপোনাৰ বিশ্বাস কৰিব নোৱাৰা ন বিশ্বাসহীনতাৰ মাজত কেতিয়া কেনেকৈ বিশ্বাস কৰিম এই যিটো দেখি আহিলোঁ নাই সেইটো মই নিজে গ্ৰহণ কৰিছোঁ আপোনাৰ যিটো সন্দেহ মোৰ কথা মই সাধাৰণ মানুহৰ কথাটোকে কৈছোঁ সাধাৰণ মানুহে মোকো প্ৰশ্ন কৰিব এতিয়া সামাজিক মাধ্যমত আপোনাক বহুত ভাল পোৱা মানুহবিলাকেও মত ব্যক্ত কৰিছে যে মই আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ কথা এটা কৈছোঁ মই যে নাই নিশ্চয় সেই শংকাটো আছে মানে নিশ্চয় কৰিব পাৰে যিসকলে শংকা কৰিছে তেওঁলোকক কৈছোঁ যে আদৰ্শ জলাঞ্জলি দি নিজৰ ব্যক্তিগত স্বাৰ্থ বা ক্ষমতাৰ লালসাত লুৰিণজ্যোতি গগৈয়ে বিৰোধী দলপতিক লগ কৰা নাই জাতীয় বিষয়ক লৈ গৈছোঁ উত্থাপন কৰিবলৈ কৈছোঁ আমি চাম কৰে নে নকৰে আমি চাম মই কি কৰিব পাৰোঁ মইতো তেওঁক গৈ জোৰ কৰি আহিব নোৱাৰোঁ যে ক'বই লাগিব গৌৰৱ গগৈ ডাঙৰীয়া ক'বই লাগিব ৰাহুল গগৈ ডাঙৰীয়া আহ্বান ৰাহুল গান্ধী ডাঙৰীয়া গতিকে মই আহ্বান জনাব পাৰোঁ অনুৰোধ কৰিব পাৰোঁ বিষয়বোৰ পুংখানুপুংখভাৱে দেখুৱাই দিছোঁ যুক্তি হ'ল আমাৰ কমল নয়ন চৌধুৰী গৈছে লিগেল গোটেই কথাখিনি ন্যায়িক গোটেই কথাখিনি তেওঁ কিয় এইটো কথা আমাক কৈছে যে চিনাক্তকৰণ বহিষ্কৰণ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যিটো প্ৰক্ৰিয়া এইটো ন্যায়িকভাৱে জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়া এটা ট্ৰিবিউনেললৈ যাব নাম কটা গ'লে তাৰপিছত কেছ হ'ব কিন্তু সেইটো চলি থাকিব আপোনালোকৰ সেইটোৰ কাৰণে ক্লজ 6টো ৰখাই থ'ব নালাগে নহয় ইয়াত যিসকল মানুহ আছে যিসকলে 51 চনলৈকে থকা মানুহখিনি যিখিনি শংকা আছে যে 71 চনলৈকে বিদেশী দিলোঁ কাৰণে আমাৰ ভয়াৱহতা নামি আহিছে তেওঁলোকক নাগৰিকত্ব দিলোঁ কাৰণে গতিকে 51 চনলৈকে থকা মানুহখিনিৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাৰণ যাৰ যিটো ভিত্তিবৰ্ষৰ আধাৰত আমাক সাংবিধানিক ৰক্ষা কৰিব দিছে অসমীয়াৰ সংজ্ঞাও 51 ওপৰত ভিত্তি কৰি দিছে গতিকে সেইটোক আপোনালোকে দিয়কচোন সেইটোক প্ৰথমতে দি আমাক সুৰক্ষিত কৰি লওক আমাকতো অন্ততঃ জীয়াই থাকিবৰ কাৰণে অন্ততঃ কাৰণ মোৰ মাটি ভেটিকণ কাইলৈ পৰহিলে ত্ৰিপুৰা ভাবেনে এয়া হ'ব বুলি সম্ভৱ নাই আমি নিশ্চয় মই কংগ্ৰেছ পাৰ্টিৰ কথা কোৱা নাই চৰকাৰখনে কৰিব আশাবাদী আমি বিচাৰোঁ এইখন চৰকাৰেতো কৰাই নাই বিজেপি চৰকাৰেতো চাওক 11 বছৰ গ'ল নহ'লে 11 বছৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ লগত এই বিষয়টো পাতিবলৈ প্ৰধানমন্ত্ৰীৰ স্তৰত আলোচনা কৰিবলৈ এদিনো সময় উলিয়াব মই আপোনাক এইটো কাৰণে কৈছোঁ কথাটো সেই উচ্চস্তৰীয় সমিতিখনৰ আপুনি সদস্য আছে মই নিজে আছিলোঁ হয় আপোনাৰ তাত চহী আছে স্বাক্ষৰ আছে আহি পেলাই আপুনি ৰাজনৈতিক দল আৰম্ভ কৰি পেলাইও এতিয়া এই 10 বছৰ প্ৰায় 10 বছৰ মানে 5 বছৰ সম্পূৰ্ণ হ'ল বা সেই পৰিক্ৰমাটো তেতিয়াৰে কথা তাৰপিছতো আমি যিমানবাৰ কথা পাতিছোঁ আপোনাৰ লগত মই সদৌ অসম ছাত্ৰ সন্থাত মজিয়াত থকাৰ পৰা এতিয়ালৈকে যিমানবাৰ কথা পাতিছোঁ এই প্ৰশ্নটো আছেই আহেই কি হ'ব অসম চুক্তিখনৰ আজি 40 বছৰ হয় চুক্তি স্বাক্ষৰ হোৱা 40টা বছৰ আজি মই আচলতে সঁচা কথা ক'বলৈ গ'লে আন্তৰিকতাৰে কৈছোঁ আৰু আমিও জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ সেই কথাখিনি পাতিবলৈ বেয়া লগা হৈছে মানে এইটো এটা জাতীয় দুৰ্ভাগ্য মানে এতিয়া তেওঁ সুধিছোঁ যে ক্লজ 6 হয় অসম চুক্তি 40 বছৰ যিহেতু আজি এটা দিন এই দিনটোতে আমি বহিবলৈ পাইছোঁ কি হ'বগৈ আচলতে কি পৰ্যায়ত মানে কি দেখিছে আপুনি এই গোটেই ৰাজনৈতিক বৃত্তটোৰ আপুনি ভিতৰত আছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে এইটো শিবিৰৰ পৰা থকা আমি সকলো কৈ থাকোঁ যে আমি অধিকাৰ আজৰি আনিব লাগে বুলি আমি ৰাজপথলৈ ওলাই গৈছিলোঁ তেখেতসকলে নেতৃত্ব দিছিল তাৰপিছতো এই অৱস্থাই হৈ আছে এতিয়াও কি কিবা আশা নহয় চক যি হৈ আছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু মই নিজে আশাবাদী কাৰণ সেইটো আমি গোটেই সমস্যাটোৰ সমাধানৰ বাটটো কিন্তু মানে আমাক সুৰক্ষা আমাক ৰাজনৈতিক যিটো সুৰক্ষা বাটটো কিন্তু 6 নম্বৰ দফাতে আছে মই ভাবোঁ যে মানে অসম চুক্তি বিদেশী নাগৰিকৰ বিষয়টো ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অৱলম্বন বা বিষয় হ'ব নালাগে ইয়াৰ বাস্তৱ যিটো কথা বাস্তৱিক ভয়াৱহতাটো আপুনি মই সকলোৱে দেখিছোঁ মই যিবোৰ কথা কৈ আছোঁ এইবোৰ কথাটো মিছা নহয় সঁচা কথা কৈ আছোঁ গতিকে মই আশাবাদী যে আগন্তুক দিনসমূহত এই বিষয়সমূহ সমাধান সূত্ৰ ওলাব বিজেপি দলটোৱে কিন্তু এই ক্ষেত্ৰত যোৱা 10 বছৰৰ অপেক্ষা এতিয়া যোৱাকালি প্ৰশ্ন আহিছে যে চৰকাৰকহে ক'ব লাগিছিলে তোমালোকে নিজেই কৈ আছিলা কাম নকৰিলা প্ৰতিশ্ৰুতি দিছা 2019 চনত কি কৰিছে 2014 চনত কি কৈছে
সংসদৰ মজিয়াত কি কৈছে সকলো কথা আপোনালোকৰ আগত জল পটপটকৈ আছে কোৱাৰ পিছত যদি কাম তোমালোকে নকৰা তোমাৰ চৰকাৰখনে যদি সেই কাম নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি বেলেগৰ ক'ব লাগিব বিষয়বোৰ উত্থাপন কৰিবলৈ ক'ব লাগিব আৰু আমিও লাগিব যুঁজিব লাগিব গগৈ ডাঙৰীয়া আমি ক্লজ 6ৰ কথা পাতি আছিলোঁ অসম চুক্তিৰ কথা পাতি আছিলোঁ যিখিনিতো পাব লাগিছিল সেইখিনিতো নাপালোৱেই হয় যিখিনি হ'ব লাগিছিল সেইখিনিতো নহ'লেই ভোটৰ ওপৰত দানৱ পৰাধিক চিএ আহিল আকৌ এই উচ্ছেদ মিয়া এইবিলাক চলি থকাৰ মাজতেই অতি কৌশলেৰে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যিখিনি গোচৰ আছিল সেই গোচৰবিলাক নাইকিয়া কৰা হ'ল বা নাইকিয়া কৰাৰ এটা সুন্দৰ কুচকাৱাজ চলি আছে মানে আগ্ৰাসনটো কি পৰ্যায়ত কেনেকৈ হৈছে কাৰ পৃষ্ঠপোষকতাত হৈছে সেয়া কোনো নুবুজাকৈ থকা নাই এফালে আপোনালোকে কৈ আছে যে আমি সমাধান হ'ব লাগে আমি বস্তুখিনি খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগে আমাক সেই ৰক্ষা কৱচ দিব লাগে আৰু আনফালে দিবলগীয়াখিনিয়ে কামবিলাক এই বস্তুবিলাক এনেধৰণে আগবঢ়াই লৈ গৈ আছে এই যিটো সুমেৰু আৰু কুমেৰু সদৃশ পৰিৱেশ তাত পণবন্দী আমি হৈ আছোঁ সাধাৰণ মানুহখিনি হৈ আছে অসমৰ জনতা হৈ আছে কি হ'বগে পাৰে কি কেনেকৈ পৰিত্ৰাণ পাব শাসক পক্ষৰ স্থিতি সেয়াহে ৰাহুল গান্ধীয়ে সংসদত উত্থাপন কিমান কৰক আপোনালোকে যিমান হুলস্থুল নকৰক কিয় তেখেতসকলৰ কিন্তু মানসিকতা সেই পৰ্যায়ত হিন্দু বাংলাদেশী আমাৰ কথাটো হ'ল যে এই গোটেই কামটো বিষয়টোৰ লগত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ বা গৃহ মন্ত্ৰণালয় জড়িত নডেল মিনিষ্ট্ৰী এইটো লিখা আছে গতিকে গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ যদি সদিচ্ছা নাথাকে পলিটিকেল উইল যদি নাথাকে এই বিষয়টোক লৈ সদায় ৰাজনীতি চলি থাকিব ৰাজনীতি কৰি থাকিব অসমৰ সমাজ আৰু জাতীয় জীৱন আমি বিপন্ন এটা জাতি সত্তালৈ আমি দিনে দিনে আগবাঢ়ি গৈ থাকিম গতিকে এই কথাটোৰ যিটো মানে গভীৰতা উপলব্ধি কৰিব লগা যিটো দায়িত্ব সেইটো নিশ্চয় পালন কৰিব লাগিব দেশৰ সংবিধান ৰক্ষা কৰা মানে ইয়াত থকা কাৰণ এইটো কোনে নাজানে অসমৰ যিটো প্ৰবজনৰ ইতিহাস অনুপ্ৰৱেশৰ ইতিহাস এইটোতো সকলোৱে জানে স্বাধীনতাৰ আগৰ পৰা হৈ আছে স্বাধীনতাৰ পিছত হৈছে আপুনি ক'বৰ দৰে সংগ্ৰামৰ উত্থান ৭৯ৰ পৰা ৮৫লৈকে বা গোটেই কথা বতৰাবোৰৰ গোটেই সংগ্ৰামখন পিছত পৰৱৰ্তী পৰ্যায়ত হৈছে যদিও এইটো এটা ধাৰাবাহিকভাৱে চলি থকা কথা এইটো সত্য আৰু ৭১ৰ যেতিয়া বাংলাদেশ সৃষ্টি হ'ল তাৰ পিছত কিমান ইয়ালৈ মানুহ আহিছে বা তাৰ আগতো বহুত আহিছিল এই যিটো গোটেই ভয়াৱহ প্ৰতিচ্ছবিটো হৃদয়ংগম কৰিব লাগিব উপলব্ধি কৰিব লাগিব কাৰণ চক যেনেধৰণে বেলেগ এখন ৰাজ্যত পাকিস্তান হৈ গ'ল পাকিস্তানৰ কাষত থকা যিবোৰ ৰাজ্য আছিলে তাত বিদেশী নাগৰিক অহা কথাবোৰ হয় সেটেল হৈছে নহয় কম সংখ্যা হ'লেও আজিলৈকে নাগৰিকত্ব দিয়া নাই ৰাজস্থানত ১০,০০০ পাৰ্চিক নাগৰিকত্ব দিবলৈ ৰাজস্থানৰ মানুহ ৰেডি নহয় আমিতো অসমে এনেকুৱা এটা অৱস্থা হৈ গ'ল যে আমি এতিয়া আপুনি যিটো কথা ক'লে যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ এই ৪৩ বছৰ সময়ত এইখিনি যিসকল আহিলে তেওঁলোকক ল'বলৈ তেওঁলোকে কাখন জাপি দিয়া হৈছে এতিয়া অতি কৌশলেৰে আপুনি কোৱাৰ দৰে গোচৰবোৰ ৫৯,৫০০ গোচৰ তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে তাৰমানে তেওঁলোকে কি কৰি আছে আচলতে সেইটোৱে সেই বস্তুটোৱে মানে কি মানে চক মই ইয়াত আমি ইয়াৰ ভূমিপুত্ৰ আমি শ বছৰ ধৰি ইয়াত আছোঁ ইয়াত এখন জাতি সত্তা এটা আছিলে তো যিসকলৰ কথা কৈ তেওঁলোকে গৌৰৱ কৰে সেই স্বাভিমান ধৰি থকা জাতি সত্তাটোৱে আমিবোৰ অসমীয়া মানুহ লাচিত বৰফুকনৰ কথা তেওঁলোকে কয় লাচিত বৰফুকনৰ দিৱস দিল্লীত পতাৰ অৰ্থ তেতিয়াহে থাকিব যেতিয়া অসম চুক্তি ৬ নম্বৰ দফা দিব যি স্বাভিমানৰ কথা কৈ থকা হৈছে যদিও এতিয়া NCERT কিতাপত অসম বুৰঞ্জী ভুলকৈ লিখা হৈছে যাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে ছাত্ৰ ছাত্ৰীও কৰিছে আমাৰো প্ৰতিবাদ আছে কিন্তু আমি এই যে সমগ্ৰ দেশৰ স্বাভিমান ৰক্ষা কৰা বিদেশীৰ আগ্ৰাসন ৰোধ কৰা কেৱল মাত্ৰ সমগ্ৰ দেশৰ এটাহে অঞ্চল আছিলে উত্তৰ পূৰ্বাঞ্চল য'ত নেকি মানে আগ্ৰাসন কৰিব পৰা নাছিলে মোগলে বা বিদেশীয়ে সেই কথাটোৰোতো মান আৰু স্বাভিমানটো ৰাখিব লাগে এইটো দায়িত্ব আজি নাগালেণ্ড মিজোৰাম তেওঁলোক কিবা কিবি সাংবিধানিক বিধি ব্যৱস্থাৰে তেওঁলোক সুৰক্ষিত হৈ গ'ল বাকী থাকিলোঁ আমি অসমখনটো আৰু সৰ্বকালৰ কাৰণে বিদেশী চৰণীয়া ভূমি কৰি ৰাখিব আৰু ৰাজনীতি তাক লৈ কৰিব এইটো কোনো কাৰণ সেইটোৱেতো হৈ আছে
সেইটোৱে হৈ আছে এতিয়া মই সেইটো কাৰণে এই গোটেই কথাটোৰ দুৰ্বলতাৰ মূল কাৰণ কি আমাৰ নিজৰ নেতা অসমৰ নেতা আমাৰ নেতাসকল কাৰণ তেওঁলোকেতো দিল্লীলৈও গৈছে সাংসদ এতিয়া গুৰুত্বপূৰ্ণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নহয় জানো তেওঁ অথচ তেওঁলোকৰ ফলত বিদেশীৰ পক্ষতে আছে এটা সময়ত বীৰেন বৈশ্যৰ কথা যদি আপুনি কয় তীখা মন্ত্ৰী তেতিয়াতো তৃতীয় মৰ্চাৰ চৰকাৰ আছিল কংগ্ৰেছে ন ডাউট তেতিয়া কংগ্ৰেছৰ সমৰ্থন লৈ চৰকাৰ কৰিছে মন্ত্ৰী হৈছে সেই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কাৰ বিৰুদ্ধে বহুত ডাঙৰ কথা কোৱাৰ পিছত ভোটটো দিলে প্ৰকা ভোট দিলে গতিকে এই যিটো আমাৰ নেতাসকলৰ নিজৰ ব্যক্তি স্বাৰ্থ সিদ্ধি কৰা নিজৰ ক্ষমতাৰ লালসাৰ আকাংক্ষা পূৰণ কৰাৰ যিটো চিন্তা অসমৰ মুখ্যমন্ত্ৰীগৰাকীও বৰ্তমান এতিয়া কেৱল মাত্ৰ ক্ষমতা লাগে আগৰগৰাকীও একে গতিকে আমাৰ নিজৰ বেলেগ কোনো নহয় অসমৰ মাজৰ পৰা যোৱা নেতাসকলে কথাটো শুদ্ধ ৰূপত প্ৰতিনিধিত্ব কৰিব পৰা নাই প্ৰেজেণ্ট কৰিব পৰা নাই বা যুঁজিব পৰা নাই এটা সময়ততো ক'ব পৰা হৈছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ নাই আমি আৰু নিদিওঁ মাতি নিদিওঁ সেই সাহস থকা এই শক্তি থকা নেতা আমাৰ ইয়াৰ পৰা ওলাইছে আমি বহুত তেওঁলোকক কিবা কিবি দিলোঁ অসমৰ ৰাইজে কিন্তু তেওঁলোকে আমাক একো দিয়া নাই গতিকে চাওক অসমতেই এই গোটেই সংগ্ৰামখনৰ নেতৃত্ব যুঁজা মানুহ ইয়াতে ওলাব লাগিব আমিতো যুঁজি থাকিব লাগিব আমি আজিয়ে যদি আত্মসমৰ্পণ যেনেকৈ তেওঁলোকে কৰিছে আন মানুহেও যদি আত্মসমৰ্পণ কৰা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে নাথাকিব যুঁজা মানুহ কোনোবা নহয় কোনোবা ৰবিশ কুমাৰৰ দৰে মই কৈছোঁ যুঁজি থাকিব লাগিব আশাৰ বন্তি জ্বলি থাকিব লাগিব যুঁজি থাকিব লাগিব আহিব এদিন আপুনি যেহেতু বিৰোধী শক্তি এটা ৰাজনৈতিক শক্তি এই গোটেই বিষয়টো ৰাইজৰ মাজলৈ লৈ যোৱাত বিৰোধী বিফল হৈছে কাৰণ মই এইটো কথা সুধিব বিচাৰিছোঁ এতিয়া উজনি অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটটো পৰিৱেশটোতো আপুনি নিশ্চয় জ্ঞাত আপোনাৰ মিয়া খেদা কি অৱস্থাত পাইছেগৈ যে ঘৰে ঘৰে মিয়া বিচাৰিলে মানে বিদেশী খেদিব লাগে এনেকুৱা এটা নেৰেটিভ হৈছে আৰু বিদেশী মানে মিয়া বিদেশী মিয়া হওক কোনোবা হিন্দু হওক কোনোবা কিবা হওক বিদেশী সদায় বাহিৰত থাকিব লাগিব কিন্তু এই যিটো কোনে কৰিছে আৰু এইটো মই ওলোটাই ক'ব নালাগে কাৰ সৃষ্ট নেৰেটিভ সেই গোটেই বিষয়বস্তুটো তাতকৈ যদি এই যিটো আমাৰ মূল সমস্যা এই ক্লজ 6ৰ এই গোটেই বাৰ্তাখিনি যদি ৰাইজৰ মাজত যদি শিপালেহেঁতেন তেতিয়া হয়তো ৰাইজে সিদ্ধান্ত ল'লেহেঁতেন কিন্তু ক'ৰবাত বিৰোধী ৰাজনৈতিক শিবিৰ ব্যাপকভাৱে এই বিষয়খিনি মানুহৰ মাজলৈ লৈ যোৱাত ব্যৰ্থ হৈছে নেকি যাৰ সুৰুঙালৈ ন্যস্ত স্বাৰ্থ জড়িত মহলে এই ধৰণৰ সস্তীয়া নিৰ্বাচন কেন্দ্ৰিক বিভেদকামী শক্তিসমূহক কৌশলেৰে প্ৰশ্ৰয় দি আগবঢ়াই লৈ গৈছে নাই আপুনি কোৱা কথাটো মানে সত্য কাৰণ যিমান কৰিব লাগিছিলে বিৰোধীয়ে সিমান হয়তো কৰিব পৰা নাই আমি কৈ আছোঁ বা যুঁজি আছোঁ যিটো কিন্তু যি ধৰণে মানুহৰ মাজলৈ অকল বিৰোধীৰে দায়িত্বও নহয় মই ভাবোঁ যে জাতীয় জনগোষ্ঠীয় দল সংগঠন কাৰণ এইখন আমাৰে অসম আনকি আমাৰ যিসকল বুদ্ধিজীৱী আছে সাংবাদ গোষ্ঠীৰ যিসকল বৰেণ্য যিসকল ব্যক্তি আছে সকলোৱে এই সংগ্ৰামখনত মানে কাৰণ নিজৰ সংগ্ৰাম এখন ইয়াত কোনো দল নাই ইয়াত কোনো কংগ্ৰেছ বিজেপি এজিপি জাতীয় পৰিষদ গণ পৰিষদ কথা নাই ইয়াৰ অসমৰ মাটি আমাৰ অধিকাৰ আমাৰ ভূমি আমি ইয়াৰ হকদাৰ আছিলোঁ ক্ষমতা আমাৰ আছিলে কোনোবাই কাঢ়ি লৈ যাবলৈ ওলাইছে আৰু আমি নুযুঁজিম আৰু বেলেগৰ এই মানে এখন নিজৰ ক্ষমতা ৰক্ষাৰ এখন যুঁজ এখনত এটা অভিকেন্দ্ৰৰ পৰাই চাবি পকাই থাকিব আৰু বেলেগে নাচি থাকিব কঁকালত ধৰিবলৈ ক'লে কঁকালত মূৰত ধৰিবলৈ ক'লে মূৰত হাউলি নাচিবলৈ ক'লে হাউলি এইখন চলি থাকিব এইটো কেতিয়াও উচিত নহয় ইয়াত এটা সামূহিক দায়িত্ব আছে আমি বিৰোধী দল কিছু পৰিমাণে নিশ্চয় বিফল হৈছে এইটো অস্বীকাৰ কৰিলে ভুল হ'ব কিন্তু আমাৰ সকলোৰে দায়িত্ব আছে সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন মানুহ কাৰণ এই কথাটো যেতিয়ালৈকে মানুহৰ মাজলৈ লৈ নাযায় কাৰণ কমন মানুহে ডিচিশ্যন ল'ব যুঁজখনো তেওঁলোকৰ যোগেদিয়ে হ'ব লাগিব গণতন্ত্ৰত যুঁজখন যিদিনাখন মানুহে বুজি পাব এইটোৱেতো আমাৰ বিষয় 6 নম্বৰ দফা যদি তোমালোকে নিদিয়া ভোট আমুকে পাব বা আগতে এইটো কৰিলা এবাৰ তোমালোকে নোপোৱা চালোঁ 14 চালোঁ 16 চালোঁ 19 চালোঁ 21 চালোঁ এইবাৰ যুদ্ধং দেহি এই কথাটো কমন মানুহে যেতিয়া এই ভয়টো ৰাজনৈতিক ভয়টো যেতিয়া গণতান্ত্ৰিক ব্যৱস্থাত আনিব পৰা যাব তাৰ কাৰণে কিন্তু সঁচাকৈ আপুনি ঠিকেই কৈছে বিৰোধীৰ ভূমিকা
আন যিবোৰ দল সংগঠন বা মানুহৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ 6 জনজাতিকৰণৰ কথাটো অসম চুক্তি 6 নম্বৰ দফাত আছে সেইটোকে ক'বলৈ গৈ যে যিকেইটা মানে আমি ক'ত লাগিব লাগিছিল মই কাকো প্ৰতি মই দোষাৰোপ কৰিবলৈ যোৱা নাই কিন্তু মূল প্ৰসংগসমূহ আমি ক'ৰবাত চেৰাই গৈছোঁ নেকি বা আমি জ্ঞাতসাৰে বা অজ্ঞাতসাৰে যিখিনি বস্তুত আমি নজৰ দিব লাগিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কথা এটা কৈছোঁ যিখিনি বিজেপিৰ মূল এজেণ্ডা আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কি পৰ্যায়ত কেনেকৈ ঘূৰাই কি কৰিছে এইটো ভগৱানে জানে কেন্দ্ৰীয় মন্ত্ৰীয়ে সংসদৰ মজিয়াতে ক'লে যে আমি পাব লগা প্ৰতিবেদনে পোৱা নাই গতিকে এই বিষয়সমূহ লৈ আকৌ নিৰ্বাচন আহি আছে 6 জনগোষ্ঠী মানে মূল সমস্যাসমূহ ক'ৰবাত থাকি যাব নিৰ্বাচন আহিব হিন্দু মুছলমান হ'ব মিয়া কিবা বেলেগ খেদা আন্দোলন হ'ব শৰাইঘাটৰ শেষ যুদ্ধ হ'ব কিবা হ'ব আজমল মুখ্যমন্ত্ৰী হ'ব এই ধৰণৰ মাজতে আমি থাকি যাম চ' সেইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক পৰিৱেশ আৰু মানে মই ভাবোঁ যে এটা মানে আমাৰ যিটো দায়িত্ব আছে আমি সকলোৱে মিলি এই দায়িত্বটো পালন কৰিব নোৱাৰাৰ কাৰণে আজি 40 বছৰ পিছত অসম চুক্তি সম্পাদনৰ 40 বছৰ পিছতো আপুনি মই আকৌ বহি বিষয়টো আলোচনা কৰিব লগা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে বা যিসকল দায়িত্বত আছে তেওঁলোকেও এই যিটো ষড়যন্ত্ৰ কৰি আছে তাৰো পৰ্দা ভেদ কৰিব পৰা নাই বা আমাৰ নিজৰ যিটো মানে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে বহুতে মানে নিজে MLA হ'বৰ কাৰণে নিজে এটা টিকেটৰ কাৰণে জাতীয় প্ৰশ্নটো কেনেকৈ পিঠি দিয়ে আপুনি এইবোৰ যে উদাহৰণ অলপ আগত আমি কথা পাতিছিলোঁ নাম মই এতিয়া ল'ব খোজা নাই সকলোৱে কেনেকৈ MLA হয় কেনেকৈ টিকেট এটা বিচাৰি আনিব পাৰে তাত সকলো নেতাৰ চিন্তাবোৰ সীমা শেষ হৈ গৈছে আৰু সেইকাৰণে আজি এই পৰিৱেশটো আজিও জীয়াই আছে আজিও আপুনি মই আজি কথা পাতিব লগা হোৱাটো 4টা দশকৰ পিছত অতি দুৰ্ভাগ্যজনক আজি এই ক্ষণত অতি ক্ষমা বিচাৰি বীৰ শ্বহীদসকলক কৈছোঁ যে আপোনালোকৰ যিটো মহান ত্যাগ সেই ত্যাগৰ ওপৰত ভিত্তি কৰি বহু নেতা হ'ল আৰু সকলো নেতাই মূল যিটো দায়িত্ব যিটো স্বাভিমানী যিটো দায়িত্ব আছিলে জাতীয় দায়িত্ব সেই দায়িত্বক পিঠি দিলে বা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে গতিকে তেখেতসকলৰ প্ৰতি বীৰ শ্বহীদসকলৰ প্ৰতি এই ক্ষণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ কিন্তু অত্যন্ত দুখ খং ক্ষোভ আৰু ক্ষমাৰে ক'ব খুজিছোঁ যে এই জাতীয় বিষয়টোক যিসকল নেতা সেই সংগ্ৰামৰ মাজেৰে সেই শ্বহীদসকলৰ ৰক্তৰে ৰঞ্জিত ইতিহাস গৰকি গৈ দিছপুৰত সোমালে তেওঁলোকৰ বেয়া ভূমিকা দুৰ্বল ভূমিকা স্বাৰ্থন্বেষী ভূমিকাৰ কাৰণে আজিও এই গোটেই বিষয়টো আজিও জীয়াই আছে আজিও আমি এটা যিটো ভয়াৱহতা এইটো বাঢ়ি গভীৰতা অধিক বেছি গভীৰ হৈ গ'ল এই আপুনি ক'বৰ দৰে 43 বছৰ বিদেশী পূজা আহি গ'ল আৰু সমস্যা বাঢ়িছে জটিলতা বাঢ়িছে মানে জনবিস্ফোৰণ হৈছে আৰু আন বহু কথাই এনেকুৱা এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ ঠেলি দিছে সেই তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমাৰ হাতত এতিয়া একমাত্ৰ অস্ত্ৰ মানে আগন্তুক দিনসমূহত এই বিজেপি দলে আমাক যিটো কৰিলে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে কিন্তু সিদ্ধান্ত ল'ব লাগিব আপুনি যিদৰে দুখেৰে কৈছে ময়ো দুখেৰে কওঁ ৰঞ্জিত গগৈ ডাঙৰীয়া যে মানুহে যে আমাৰ কথা এই কথাখিনি যি আমাৰ সদাশয় দৰ্শকসকলে চাই আছে চাই পেলাই কোনে কিমান বিশ্বাস কৰিব মোৰ তাত সন্দেহ আছে কিন্তু মানুহে ভাবিব যে এইবিলাক টিভিৰ আগত কোৱা কথা আপোনাৰ সমসাময়িক নেতৃত্ব আছুৰ আপোনাৰ অগ্ৰজ কি ধৰণে ভাষণ দিছিলে আপোনাৰ একেখন মঞ্চত আৰু এতিয়া কি হৈ আছে সেয়া ৰাইজে দেখিছে নহয় গতিকে কিয়নো লুৰিণজ্যোতি গগৈক বিশ্বাস কৰিব মোক নিশ্চয় জনগণে সেইটো সন্দেহ সেইটো শংকা অবিশ্বাসৰ তেওঁলোকৰ পৰিৱেশ নিশ্চয় থাকিব সেইকাৰণে মই ৰাইজক কৈছোঁ যে মই মোৰ কামক চাওক মই আপোনালোকক দিয়া যিবোৰ কথা সেইবোৰত আপোনালোকে চাওক আৱেগিক হৈ মোৰ প্ৰতি মৰম আৰু ভালপোৱা দিব নালাগে মই মোৰ যিটো কাম বা মোৰ যিটো মই আপোনালোকক আপুনি অসম আন্দোলন মই মাজতে অকণমান ইণ্টাৰেক্ট কৰিছোঁ অসম আন্দোলনৰ প্ৰফুল্ল মহন্তৰ ভিগু ফুকনৰ কথা কৈছে কিন্তু কা আন্দোলনৰ সময়ত কিন্তু মই সমান নহ'লেও যথেষ্টখিনি মৰম অসমৰ ৰাইজে আপোনাকো কৰিছে কিন্তু নিশ্চয় বহুত মৰম কৰিছে আপোনাৰ সেইকাৰণে কোনো বয়স নিৰ্বিশেষে হয় সেই মৰমৰ প্ৰতি মই দায়বদ্ধ সদায় সেইকাৰণে আমি আমাৰ আদৰ্শক সেইকাৰণে কোনো কাৰণতে জলাঞ্জলি যুঁজিম বুলি আজি বহুতে মোৰ কালি বহু মানুহৰ কথা দেখিছোঁ তেওঁ অকল বিধায়ক হ'বৰ কাৰণে সেই সপোন আৰু হাবিয়াস সেই স্থূল সপোন আৰু হাবিয়াস তেওঁলোকৰ সেইটো জীৱনৰ কাম্য আজি কংগ্ৰেছত যদি কিবা কাৰণে টিকেট কাটিছে কাইলৈ বিজেপিলৈ গৈছে কোনোবা যদি লগত কোনোবা আছে লেমটো হৈ পিছত গৈ বিজেপিত টিকেটটো বিচাৰিছে তেওঁলোকৰ কথা বতৰাবোৰ শুনি মোৰ হাঁহি উঠিছে যে তেওঁলোকৰ কাৰণে সেইটো হ'ব পাৰে মই এটা লক্ষ্য স্থিৰ কৰি নিজকে সুধিছোঁ যে মই
এই পথেৰে যাম যিমান প্ৰত্যাহ্বান নহওক লাগিলে যুঁজ দিব পৰা যিটো শক্তি আৰু সামৰ্থ্য আছে মেক্স যিমান সৰ্বোচ্চ তালৈকে যুঁজিম তাৰ পাছত জনগণে তাৰপিছত নিজে উপলব্ধি কৰিব মই মোৰ কথা ৰাখিছোঁ নে নাই ৰখা কাৰণ আপুনি কোৱা কথাটো সঁচা যে প্ৰফুল্ল আৰু ভিগুৱে কাম কৰিলে সৰ্বানন্দ সোণোৱালীয়ে কাম কৰিলে লুইনে কিয় নকৰিব ডেফিনেটলি দীপাংকৰ নাথে কৰিছে এইবোৰ নাম ক'ব খোজা নাছিলোৱে মই আপোনাৰ আগৰ গোটেইখিনি কথা কৈছোঁ সবুজল ভট্টাচাৰ্য ডাঙৰীয়া মাত্ৰ আছুত থাকিল বাকী চব যিমান আছে যিসকল পৃথিৱীত আছে যিমান মানে যিমান বুলি ক'লেও ভুল হ'ব চবকে কিছু মানুহো এতিয়াও মই সভাপতি সম্পাদক দুজনৰ কথা কৈ আছোঁ একো নকৰিলেও অন্তত নিজৰ আছে বহুত আছে এতিয়াও আছে মই মাত্ৰ কৈ আছোঁ সভাপতি সম্পাদক দুজন বাকীখিনি যথেষ্ট হয় গতিকে মই ভাবোঁ যে আমাৰ মূলধনটো জাতীয়তাবাদী আদৰ্শটো আৰু চেতনাটোৰ মূলধন সেই মানুহখিনিয়ে যি আজিলৈকে নিজৰ স্থিতিৰ পৰা অকণমান ইফাল সিফাল হোৱা নাই যি যুঁজাৰ মনটো আজিও আছে কেৱল মাত্ৰ নেতৃত্বৰ বিশ্বাসহীনতাৰ কাৰণে তেওঁলোক আহি সেই মিছিলটোত সেই শোভাযাত্ৰাত চামিল হোৱা নাই তেওঁলোকক উজ্জীৱিত কৰিব লাগিব বিশ্বাস জন্মাব লাগিব তাৰ কাৰণে সময় লাগিব আৰু কাম চাইহে মানুহে সিদ্ধান্ত ল'ব মোৰ আজি এই কথাত বিশ্বাস কৰিবলৈও মানুহক কোৱা নাই মই তেওঁলোকক মোক অবজাৰ্ভ কৰিবৰ কাৰণে মোক চোক আৰু মোৰ পৰিক্ৰমাটো মই যিদিনাখন আহিলোঁ আছু কৰিলোঁ আছুত কোৱা কথা বতৰা তাৰপিছত দল জন্ম দিলোঁ যুঁজিলোঁ হাৰিলোঁ তাৰপিছত আজিৰ দিনটোলৈকে কৰি থকা কাম আৰু কথাৰ মাজত ক'ৰবাত যদি পাৰ্থক্য আছে তেতিয়াহ'লে নিশ্চয় ৰাইজে বুজি পাব যে মই ভণ্ডামি কৰিছোঁ ভণ্ডামি কৰা নাই নকৰোঁ কাৰণ ইয়াৰ লগত মানে গোটেই সংগ্ৰামখনৰ লগত নিজৰ জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন অহা নাই ইয়াত অসমৰ মানুহৰ কাৰণে যুঁজৰ প্ৰশ্নটোহে মৌলিক বিষয় হিচাপে আমি গণ্য কৰি কাম কাজ কৰিছোঁ এতিয়া মই আপোনাৰ দলীয় এটা কথা প্ৰসংগলৈ আহিব বিচাৰিছোঁ ধৰক অসম জাতীয় পৰিষদ যেতিয়া জন্ম হ'ল তাৰপিছত এতিয়া মই বাকীবিলাক কথালৈ নাযাওঁ আজিৰ প্ৰেক্ষাপটত দেখা পোৱা যায় আপোনালোকৰ দলটোত এনেকুৱা কিছুমান ব্যক্তি আছে যাক আমি ভেটাৰ্ণ বুলি ক'ব পাৰোঁ ধৰক আইনজ্ঞ ক'লোৱেই আপোনালোকৰ উপসভাপতি কমল নয়ন চৌধুৰী তেখেতৰ যিটো তেখেতৰ জনাৰ তাত আৰু মাত মতাৰ কাৰো ধৃষ্টতা কাৰো নাই ঠিক তেনেদৰে আপোনালোকৰ দলত শিক্ষাবিদ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া যথেষ্ট ভাল কাম কৰি অহা বা উচ্চ পৰ্যায়ৰ বিভিন্ন ধৰণৰ চাকৰিয়াল চন্দ্ৰকান্ত দাস যিকোনো মই নাম কাৰো ক'ব ল'ব পৰা নাই বা ল'লে দীঘলীয়া হ'ব কিন্তু প্ৰসংগটো হ'ল যে সেই মানুহখিনিক আমি ৰাজনৈতিকভাৱে সক্ৰিয় ৰূপত নাপাওঁ মই এইটো কথা কোৱা নাই যে তেখেতসকল সদায় ৰাজপথলৈ আহিব লাগিব মই সেইটো কথা কোৱা নাই কিন্তু তেখেতসকলৰ যিটো ভূমিকা হ'ব মানে যিটো মই তেখেতসকল হয়তো থিংক টেংক বা বিভিন্ন ধৰণৰ আৰু তেখেত কিছুমানৰ বয়সও নকয় যে সদায় আহি পেলাই আন্দোলন কৰিব বা সংবাদমেলত কিন্তু তেখেতসকলৰ ভিজিবিলিটিয়ে ৰাইজৰ মনত কিন্তু প্ৰত্যয় জন্মায় টু চাম এক্সটেণ্ট মই সেইটোহে ক'ব বিচাৰিছোঁ যে সেই ক্ষেত্ৰত অকণমান আপোনালোক সাংগঠনিকভাৱে কিছুমান কাম কৰিব লগা নাইনে নিশ্চয় আছে নিশ্চয় আপুনি একেবাৰে খুব গুৰুত্বপূৰ্ণ বিষয় এটাই মানে উত্থাপন কৰিছে কাৰণ প্ৰথম কথাটো হ'ল তেখেতসকলক আমি আৰু অকণমান তেখেতসকলৰ অভিজ্ঞতা তেখেতসকলৰ জ্ঞান আৰু মাৰ্গদৰ্শনটো আৰু বেছি ল'ব লাগিব তাৰ লগে লগে আপুনি যিটো ৰাজহুৱাভাৱে তেওঁলোকক আমি ভিজিবল কৰি ৰাখিব লাগিব সেয়াত অকণমান দুৰ্বলতা নিশ্চয় দলৰ ক'ৰবাত হয়তো থাকি যাব পাৰে সেইবোৰ আপুনি কোৱাৰ পাছত বা আপুনি এতিয়া কোৱাৰ লগে লগে আমিও আত্মবিশ্লেষণ কৰিছোঁ বহুত দলৰ মজিয়াতে কিন্তু বহু ক্ষেত্ৰত এতিয়া ধৰক মাটিৰ বিষয়বোৰ শেহতীয়াকৈ গোটেই কথাখন যিখন ভূমি শাসন আয়োগ বনোৱা গোটেই বিষয়টো তাৰ লগত অন্তৰ্নিহিত কথা আৰু কাৰিকৰীগত কথা আইনৰ লগত জড়িত কথা গোটেই কথাবোৰ চন্দ্ৰকান্ত দাস ডাঙৰীয়াই আমাক যথেষ্ট মাৰ্গদৰ্শন দেখুৱাইছে আৰু যাৰ কাৰণে এখন পেপাৰত পুৰা সম্পূৰ্ণ তেওঁলোকে এডভাৰটাইজমেণ্ট দিব লগা হৈছে অসম জাতীয় পৰিষদে কৰা অভিযোগ মৰ্মে আমি এইবোৰ তাৰমানে মই এইটো কেতিয়াও অস্বীকাৰ নাই কৰা যে আৰু তেখেতসকলৰ পৰা আমি ল'ব লাগিব তেওঁলোকৰ জ্ঞান বা তেখেতসকলৰ যিটো অভিজ্ঞতা তাৰপিছত এতিয়া যোৱা দুদিন আগত আমি দিল্লীত মই আপোনাক এইটো কাৰণেই কৈছোঁ কথাটো মই এড কৰিছোঁ যে সেই মানুহখিনিয়ে যদি তথাকথিত ৰাজনীতি কৰিব লাগিলহেঁতেন
তেখেতসকলে তেতিয়াহ'লে বিজেপিলৈ গুচি গ'ল, বেলেগ শাসক পক্ষত ৰাজনীতি কংগ্ৰেছলৈ গুচি গ'ল। আৰু তেখেতসকলৰ যদি ৰাজনীতিটো কেৰিয়াৰ হ'লহেঁতেন তেখেতসকলে চাকৰি বাদ দি ৰাজনীতি কৰিলেহেঁতেন। অৱসৰৰ পিছত তেখেতসকল আহিছে কিবা এটা আইডিঅ'লজিলৈ আহিছে। হয় হয়, ঠিকে কৈছে, হয়নে? হয়। সেইকাৰণে মই কৈছোঁ যে এতিয়া এইসকল মানুহৰ আশাটো অলপ হ'লেও বাকী আছে এই ধাৰাটোৰ লগত, অসম জাতীয় পৰিষদৰ লগত। সেইকাৰণে কমল নয়ন চৌধুৰী, সেইকাৰণে চন্দ্ৰকান্ত দাস, সেইকাৰণে ধৰ্মেশ্বৰ কলিতা, সেইকাৰণে শামছেৰ সিং, সেইকাৰণে বিশ্ববিদ্যালয়ৰ অধ্যাপক, সেইকাৰণে জয়মিনী ভাগৱতী অন্তত আমাৰ ওপৰত আস্থাটো ৰাখিছে কাৰণে। কিন্তু আপুনি কোৱা কথাটো কাৰিকৰীগতভাৱে তেওঁলোকক আৰু আগবঢ়াই দিব লাগে, আৰু ভিজিবিলিটি লাগে, আৰু তেওঁলোকৰ যিটো এক্সপাৰ্টি আছে বা তেওঁলোকৰ যিটো অভিজ্ঞতা বা প্ৰজ্ঞা বা জ্ঞান, সেইখিনি আমি আৰু অকণমান তেখেতসকলৰ পৰা ল'ব লাগে। সেইটো নিশ্চয় আমি চেষ্টা কৰিম, এইটো আমাৰ দায়িত্ব আছে। মই ক'ব খোজা কথাটো যে দুদিন আগত যেতিয়া কমল নয়ন চৌধুৰীক আমি লৈ গৈছোঁ দিল্লীলৈ, তেখেতে নাগৰিকত্ব আইন সম্পৰ্কীয় কথা বা 6 নম্বৰ দফাটো কাৰ্যকৰী কৰিবলৈ লগা যিবোৰ সাংবিধানিক যিটো চেলেঞ্জ আছে, এইবোৰ কেনেকৈ অভাৰকাম কৰিব পাৰি ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছে। সেইটো আমিও নিজে এটা দলৰ আমাৰ এগৰাকী উপসভাপতিৰ যিটো মানে প্ৰজ্ঞা বা যিটো তেওঁৰ দখল, সেইটো আমি নিজেও গৌৰৱ অনুভৱ কৰিছোঁ। সেই কথা বতৰা বা এতিয়া বহুত আইনী যুঁজত তেওঁ সহায় কৰে। এতিয়া কয়লাৰ যিটো ৰেড হল মাইনিং সম্পৰ্কে যিবোৰ কথা, সেইবোৰ দিল্লীৰ লগত আমি কেনেকৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলত আমি কেনেকৈ কেছ কৰিব পাৰোঁ, সেই সম্পৰ্কত তেওঁ বহুত সহায় কৰিছে। বিভিন্ন মানুহ এনেকুৱা হোৱা অন্যায় তেওঁ বিনা পইচাত কৰি দিছে। আমাৰ দলৰ ফালৰ পৰা বহুত মানুহ আহে, অন্যায়ৰ সন্মুখীন হোৱা বহু কথা, যিবোৰ মানে এই কথা বতৰাবোৰ আমি আৰু অকণমান সম্প্ৰসাৰণ কৰিব লাগিব ব্যাপকভাৱে। মানে মই এইটো কথা কৈছোঁ যে আপোনালোকক তেখেতসকলৰ সেই সদিচ্ছাটো আছে কাৰণে আহিছে, কিন্তু সেই বস্তুখিনি মানুহে জানিব লাগিব যে এই মানুহখিনি আছে, এই মানুহখিনিয়ে গাইড মানে আপুনি যিটো শব্দ ব্যৱহাৰ কৰিছে, মাৰ্গদৰ্শন কৰি আছে বা উপদেশ দি আছে। মই সেই কথাটোহে মই এতিয়া অকণমান বেলেগ এটা প্ৰসংগলৈ আহিছোঁ। মই বেছি সময়ো নাই, কথা পাতি থাকিলেতো সময়টো কেনি যায় গম নাপায়। কথাটো হ'ল অসম মানে মই অসম সন্মিলিত মৰ্চা এতিয়া অসমৰ স্বাস্থ্য কেনে এতিয়া? নাই চাওক, অসম সন্মিলিত মৰ্চাৰ অহা 25 তাৰিখে এখন সভা আমি আয়োজন কৰিছোঁ। অহা 25 তাৰিখে আমি কথা বতৰা পাতি আছোঁ, আৰু মাজত বহু কথা বতৰাৰ কাৰণে আমি অসম সন্মিলিত মৰ্চা আমি একলগ হ'ব পৰা নাই। বিভিন্ন ঘটনা পৰিঘটনা, গুৱাহাটীত এখন নাগৰিক সভা হ'ল, তাতো জড়িত, বিভিন্ন ধৰণে নিজৰ ৰাজনৈতিক কাম কাজতো জড়িত হৈ আছে। গতিকে তাৰ মাজত এটা পৰিৱেশ এটা সৃষ্টি হ'ল, কি কয় উপনিৰ্বাচনৰ সময়ত গোটেই এটা ধুঁৱলি কুঁৱলী পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে, আৰু বহু ঘটনা পৰিঘটনা যিবোৰ মই ক'ব খোজা নাই, আপোনালোকে দেখি আছে, সেই কথা বতৰাবোৰ আমি কেনেকৈ সামৰি সুতৰি আনিব পাৰোঁ। কাৰণ আমাৰ মূল লক্ষ্যটোৱেই বিজেপিক পৰাভূত কৰিব লাগে, উৎখাত কৰিব লাগে। তাৰ কাৰণে আমিও অকণমান এটা জটিল সন্ধিক্ষণত, এই যে আপুনি এনেকুৱা এটা ধূসৰ পৰিৱেশ, চাৰিওফালে সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি কৰি এটা এপি চেণ্টাৰৰ পৰা চাৰিওফালে এটা খেলি থকাৰ যিটো কাৰবাৰ, তাৰ মাজত আমি অকণমান ভাবি চিন্তি ধৈৰ্যৰে আগবাঢ়িব লগা হৈছে। এতিয়া আৰম্ভ হ'ল যাত্ৰা, যেতিয়া মই ভাবোঁ যে একদম আমাৰ মানে নাও চপাব পাৰিম 26 মাৰ্চ বা এপ্ৰিলত নিৰ্বাচনলৈকে। আপুনি উল্লেখ কৰিছে সেইটো কথা, সেইকাৰণে মই আপোনাৰ মুখ্যমন্ত্ৰীক আপুনি 2-এটা প্ৰত্যাহ্বান জনাইছিল, আৰু মুখ্যমন্ত্ৰীও কিছু প্ৰত্যাহ্বান জনাইছিল। হঠাৎ মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ কাজিয়াৰ মাত্ৰাটো বেছি হৈছে, বাকযুদ্ধটো। নাই, এইটো যুক্তিগত আদৰ্শগত, কাৰণ মৌলিক প্ৰশ্নসমূহে উত্থাপন কৰিছোঁ। উচ্ছেদ সম্পৰ্কীয় আগতেও কৈছোঁ, সমৰ্থন কৰে নে নকৰে? নাই, উচ্ছেদ য'ত বনাঞ্চল, অভয়াৰণ্য, তাৰপিছত PGR, VGR, জলাশয়, এইবোৰত বেদখল কৰিলে উচ্ছেদ কৰিব লাগে, বিধি আইনতে আছে। মই আইন আৰু দেশৰ সংবিধান মানো, মইতো একো নমনাকৈ থকা নাই। কিন্তু তেওঁলোকে কি কৰিছে, বিদেশী উচ্ছেদ কৰা বুলি কৈ বিদেশীক আকৌ তেওঁলোকে মাতি দিছে নহয়। বিদেশীক উচ্ছেদ কৰা বুলি কৈ আমাৰ পইচা দিছে নহয়, আপোনাৰ মোৰহে পইচা। এইবোৰতো অসাংবিধানিক কাম কৰিছে, বেআইনী কাম কৰিছে। এই কথাটোতে আমি বিৰোধিতা আছে যে বিদেশী বুলি কৈ উচ্ছেদ কৰিছা, মাতি দিছা আৰু পইচা দিছা, তুমি এইটো কি কাম কৰিছা? ৰাষ্ট্ৰদ্ৰোহ কৰিছা। আমাৰ কথা হ'ল যে, আৰু এইটো ৰেগুলাৰ প্ৰচেছ, উচ্ছেদ আগতেও হৈছিল, হয়, য'ত বনাঞ্চল, ৰাষ্ট্ৰীয় অভয়াৰণ্য, PGR, VGR, জলাশয়, জনজাতীয় আৱেষ্টনী, তাত যদি বেদখল কৰে, উচ্ছেদ কৰে, আইন আছে, আৰু আইনে কেনেকৈ উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰাৰ পিছত কি কৰিব লাগে চব কোৱা আছে। সেইটোত আৰু তেওঁ কি ইমান জেলেপি পাক পকাইছে, মই আচৰিত হৈছোঁ।
ইমান সাম্প্ৰদায়িকো হ'ব নালাগে দেশৰ স্বাৰ্থৰ কথা যেতিয়া আছে তুমি উচ্ছেদ কৰা কিন্তু সেইটো তোমাৰ হেৰি নহয় তুমি নিৰ্বাচনী এজেণ্ডা হিচাপে ব্যৱহাৰ কৰিছা সাম্প্ৰদায়িকতা ৰাষ্ট্ৰ হিচাপে নিৰ্বাচনী বৈতৰণি পাৰ সেই কথাৰ যিটো ভয়ংকৰ যিটো প্ৰভাৱ সুদূৰ প্ৰসাৰী প্ৰভাৱ দেশৰ সংবিধান চাওক অবৈধ সন্দেহযুক্ত মানুহ বুলি ক'বলৈ মুখ্যমন্ত্ৰীয়ে এইটোতো কোনে অধিকাৰ দিছে তুমি ৰক্ষক সন্দেহযুক্ত শব্দটোৱে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰে যদি সন্দেহযুক্ত তুমি ইয়াৰ সন্দেহ দূৰীকৰণ কৰাৰ ন্যায়িকভাৱে আইনীভাৱে কৰা কাম তোমাৰ এইটোৱেতো আইন বিৰোধী কাম কৰিছে আইন বিৰোধী সংবিধান সন্দেহযুক্ত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় আপোনাৰ মোৰ কি থাকিল সন্দেহযুক্ত হ'লে সন্দেহ মুক্ত কৰাৰ দায়িত্ব তোমাৰ তুমি চোৱা সন্দেহযুক্ত বুলি কৈ থাকিবা তেওঁৰ প্ৰপত্ৰ চোৱা এনআৰচিত নাম আছে নাই বিধি আছে নহয় তাৰমানে সন্দেহযুক্ত বুলি মুখ্যমন্ত্ৰী কোৱাটোৱে বেআইনী আৰু অসাংবিধানিক সেইকাৰণে এই কথা বতৰাবোৰ এগৰাকী মুখ্যমন্ত্ৰী চেন্সিবল মানুহ হোৱা দৰকাৰ চাওক দেশৰ সংবিধানখন কিমান লাখ লাখ মানুহৰ ত্যাগ আছে কিমান স্বাধীনতা সংগ্ৰামৰ যিসকল শ্বহীদ তেওঁলোকৰ ত্যাগ আছে মহামানৱ মহাত্মা গান্ধী আম্বেদকাৰ মৌলানা আবুল কালাম আজাদ সকলোৰে ইয়াত ত্যাগ আছে নহয় সেই ত্যাগটো পাহৰি তেওঁলোকে নিজৰ মতে এটা স্বৈৰতন্ত্ৰ এটা জংগলৰাজ বনাই দিব বিচাৰিব এইটো আইন আৰু সংবিধান তেওঁলোকৰ নিজৰ হাতত ৰাখিব এইটো কেতিয়াও গ্ৰহণীয় নহয় আপোনাৰ মোৰ এইখন দেশ এইখন অসম এই ভাৰতবৰ্ষ আপোনাৰ মোৰ সকলোৰে অধিকাৰ আছে ইয়াৰ যিটো গণতান্ত্ৰিক ঐতিহ্য যিটো পৰম্পৰা ইয়াৰ ন্যায়পালিকা ইয়াৰ গোটেই গণতান্ত্ৰিক ব্যৱস্থা এইটো ধ্বংস কৰি দিব পৰা অধিকাৰ কাৰো নাই আৰু হ'বলৈ নিদিওঁ আমি তেওঁ যদি ভাবিছে এই দুদিন এদিন ক্ষমতাত বলিয়ান হৈ তেওঁলোকে ভাবিছে যে সৰ্বকালৰ কাৰণে এইটো কৰিম নোৱাৰিব কাৰণ মানুহ এই গণতান্ত্ৰিক অধিকাৰ বা গণতান্ত্ৰিক ব্যৱস্থাটো সুৰক্ষা কৰিবলৈ যুঁজা মানুহ অসমত আছে আৰু জীয়াই থাকিব কথাখিনি সঁচাকৈ বা এই ধৰণৰ মানে যিখিনি হ'ব লাগিছিল সেইখিনি হোৱা হ'লে বৰ ভাল আছিল কিন্তু সেয়াই দুৰ্ভাগ্যবিলাক সেইটোৱেই ভবা কথাবিলাক ভাবি থাকোঁতেই শেষ হৈ যায় কাৰ্যকৰী নহয় আৰু মই আকৌ কৈছোঁ যে ময়ো কিমান বিশ্বাস কৰোঁ কিমান নকৰোঁ সময় কাৰণ টেঙাম খাই 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 মানুহ মই আপোনাক অকণমানো মোৰ বিশ্বাস কৰিবলৈ কেতিয়াও কোৱা নাই কাৰণ মই এইখিনি কথা সেইকাৰণে কৈছোঁ যে মোৰ কাম মই আৰম্ভণিৰ পৰা আজিলৈকে কৰি অহা পৰিক্ৰমা সকলোৱে লক্ষ্য কৰক তাৰপিছতো লক্ষ্য কৰক মোক সম্পূৰ্ণ নিৰ্মোহ বিশ্লেষণ কৰক চাওক আৰু তাৰপিছত যেতিয়া মানুহ আপুনি আশ্বস্ত হ'ব যে হয় লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদে মানুহক নঠগে আদৰ্শ পৰিহাৰ নকৰে যুঁজিব কিবা কৰিব পাৰিব বা নোৱাৰিব কিন্তু কজটোক লৈ ফাইট কৰিব যুঁজিব আৰু আদৰ্শটো ঠিকে থাকিব আদৰ্শগত বিচ্যুতি কেতিয়াও নাহে সেইটো যে আপুনি আশ্বস্ত হ'লেহে জনগণ আশ্বস্ত হ'লেহে আমাক মৰম ভাল পোৱা দিয়ক আমি আৱেগ সৃষ্টি কৰি তেওঁলোকে যিটো কৈ থাকে আৱেগ সৃষ্টি কৰি কা আন্দোলন কৰা নাই যুক্তিপূৰ্ণ কথাত আৱেগ সৃষ্টি কৰি ভোট নিবিচাৰোঁ যুক্তিৰে আৱেগ আমাৰ কাৰণে জাতীয় আৱেগটো আছে কিন্তু মানুহক মিছাকৈ মানে এটা ভুল স্বাৰ্থৰ কাৰণে স্বাৰ্থ নেখি আৱেগক এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজনীতি কৰিবলৈ অহা নাই জনগণৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব নহ'ব চব জনগণে নিৰূপণ কৰিব গতিকে আমি নিজক বিশ্বাস ৰাখিছোঁ আৰু জনগণক বিশ্বাস ৰাখিছোঁ সেইকাৰণে আমি যুঁজি আছোঁ আজি নহয় কাইলৈ আমাৰ যিবোৰ আপোনাৰ মোৰ যিবোৰ ভাৱনা আমি আশাবাদী হোৱাটো খুবেই দৰকাৰ আপুনি বেছি নিৰাশাবাদী হৈ পৰিছে আমি আশাটো জীয়াই ৰাখিব লাগিব মানে মই কোৱা নিচিনাকৈ উমি উমি জ্বলি থকা শলিতা গজে মানে শলিতাটোক আমি সকলোৱে তেল দি আমি জীয়াই ৰাখিব লাগিব আশা আৰু যুঁজি থাকিব লাগিব মই শেষত এটা প্ৰশ্ন জানিব বিচাৰিছোঁ কিমান আপুনি খোলাকৈ ক'ব পাৰে নাজানো মোৰ হাতত খবৰ আহিছে ঘুনুক ঘানাক কৰি যে অসমৰ কোনোবা বিগ শ্বট কোনোবা পাৰ্টিৰ হ'ব পাৰে কোনোবা মন্ত্ৰী বুলি নকওঁ বাৰু প্ৰাক্তন মন্ত্ৰী হ'ব পাৰে সাংসদ হ'ব পাৰে বিধায়কো হ'ব পাৰে প্ৰাক্তন বিধায়কো হ'ব পাৰে 2026 নিৰ্বাচনৰ আগতে অসম জাতীয় পৰিষদত যোগদান কৰিব চৰ্চা চলি আছে আশাৰ বতৰো আছে একেবাৰে ভুল খবৰ নহয় মানে আশাৰ বতৰা আছে আৰু আমিও আশাবাদী সময়তহে ক'ব পৰা যাব নিশ্চয় নিশ্চয় কিন্তু চৰ্চা আৰু আশা দুয়োটা আছে লুৰিণজ্যোতি গগৈ ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে মই আকৌ কৈছোঁ যে দৰ্শকসকলে আমাৰ অনুষ্ঠানটো চাই
কিমান আমাক আপোনাক বিশেষকৈ মোৰ প্ৰশ্নখিনি পোৱা আপুনি উত্তৰখিনি কিমান গ্ৰহণ কৰিব পাৰে মই নাজানো কিন্তু আপুনি যিটো কথা কৈছে ময়ো সেইটো আহ্বানেই জনাইছোঁ যে বিশ্বাস কৰিব নালাগে আপোনাক আপুনি কোৱাৰ দৰে দেই ময়ো মোকো তাত লৈ আনি কাৰণ ময়ো কথাখিনি 100% বিশ্বাস কৰিম নকৰিম এই দুধুৰ মুধুৰত থাকিব লগা পৰিৱেশ এটাৰ সৃষ্টি হয় গতিকে দৰ্শকসকলকো কৈছোঁ যে চোকা নজৰ ৰাখক অবজাৰ্ভ কৰক পৰ্যবেক্ষণ কৰক আৰু তাৰপিছত ল'ব লগা সিদ্ধান্ত নিজে লওক সেই আছিল লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদ অসম চুক্তি অসমৰ প্ৰেক্ষাপট অসম জাতীয় পৰিষদৰ নেতৃবৰ্গৰ শেহতীয়া দিল্লী যাত্ৰাক লৈ আমি কিছু কথা পাতিলোঁ আমাৰ প্ৰশ্নসমূহ শাসক পক্ষই সামাজিক মাধ্যমত কৰা প্ৰশ্নসমূহ বিভিন্নজনে কৰা প্ৰশ্নসমূহ আমি তেখেতলৈ আগবঢ়াই দিছিলোঁ তেখেতে উত্তৰখিনি দিছে তাত আপোনালোক কিমান সন্তুষ্ট সেয়া আপোনালোকে জানিব কিন্তু আমি ক'ব লগা আৰু কৰিব লগা প্ৰশ্নখিনি কৰিছোঁ তেখেতে উত্তৰখিনি দিছে এতিয়া বাকীখিনি সকলো ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰিব নিশ্চয় আজিলৈ নিউজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ পৰৱৰ্তী অংশলৈ গৈ আছোঁ